প্ৰাসংগিক মাত্ৰ অৰ্থাৎ অকণমান আগতে আমি কৈয়ে থৈছিলোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ অধ্যয়ন কৰে তেওঁলোকৰ পৰিণাম ভাল হয়, ফলাফল ভাল হয়। গতিকে তেওঁলোকে নিবিচাৰিলেওতো ফেল নকৰে, কেতিয়াও ফেল নকৰে। তেওঁলোকে কি কৰিব? ভাল ফলাফল লাভ কৰিব। আৰু আমি এদিনাখন কৈছিলোঁ এখন সভাত কেইজনমান মানুহে সফলতা লাভ কৰে। প্ৰথমজন হ'ল যাৰ মেধাৱী শক্তি ভাল, IQ লেভেল ভাল। দ্বিতীয়জন হ'ল যি কঠোৰ পৰিশ্ৰম কৰিব পাৰে, হাৰ্ড ৱৰ্কাৰ, কিন্তু কঠোৰ পৰিশ্ৰম কৰেহে সেইমতে ফলাফল লাভ নকৰে। ৩ নম্বৰজন কোন? এওঁ বৰ চতুৰ মানুহ, হাৰ্ড ৱৰ্কৰ ঠাইত স্মাৰ্ট ৱৰ্ক কৰে আৰু IQ লেভেল ভাল, আৰু তেওঁ আগৰ দুজনক লেং মাৰি প্ৰথম হয়। গতিকে মই এনেখন ঠাইত থাকোঁ গুৱাহাটীত, য'ত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড কৰে, তাৰ পিছৰ বছৰ ফেইল কৰিব পাৰে। IQ লেভেলটো ভালে আছে, ফেইল কিয় ক'লে? লেথাৰ্জি প্ৰব্লেম, এলাহ। ৰাতিপুৱা যদি সময়মতে শয্যা ত্যাগ কৰিব নোৱাৰে তেওঁ কি কৰিবগৈ? গতিকে ৰাতি টোপনি ক্ষতি কৰি পঢ়ি IAS ACS নহয়, সময়ত শয্যা ত্যাগ কৰক। ব্ৰহ্মমূৰ্ত চিনি পাওক, উপদেশতকৈ আৰ্হিমাল। মাক বাপেকে যেতিয়া শয্যা ত্যাগ নকৰিব ৰাতিপুৱা, ল'ৰা ছোৱালী কিয় কৰিব? নহয় জানো? গতিকে গছৰ গুৰিত দুখটো চাওক। আৰু আজি যে আমি যুৱ উশৃংখল কৰি আছোঁ, যিসকলে কৈ থাকে তেওঁনো ডেকা কালত, তেওঁনো সৰু কালতে কিমান শৃংখল আছিল, পুৰণা ৰিলটো ঘূৰাই দিয়কচোন। আজি বয়সস্থ মানুহবিলাকে কৈ আছে ডেকা ল'ৰা ছোৱালী ইমান উটো নহ'ল। সেই যিজনে কৈ আছে তেওঁনো সেই বয়সত কিমান গহীন গম্ভীৰ আছিল নেকি? তেওঁ গমন গম্ভীৰ, বচন গম্ভীৰ, নাভি কমল গম্ভীৰ আছিল নেকি তেওঁ? গতিকে এই আৰ্জিলে ভুঞ্জিব লাগে, নহয় জানো? ফটা বাঁহৰ মাত বেছি, ধোৰা সাপৰ ফুচফুচনি খাৰ। যিয়ে গহীন গম্ভীৰ আছিল তেওঁ তেনে কথা ক'ব নাযায়। যাৰ নিজৰে দুখ আছে সিহে বেলেগৰ দুখ খুচৰি ফুৰে দেই। গতিকতে ভাল কৰ্ম যেতিয়া কৰিব, তাকে কৈছে যেতিয়া ভক্তিটোই নিষ্কাম, আৰু সেই নিষ্কামতটো মুক্তি আহিবই। গতিকে প্ৰাসংগিক মাত্ৰ, নহয় জানো? আম এটা পকে, কল এটা পকে, বাকলিটো হালধীয়া হয়। ইংৰাজীত ক'ব গ'লে, বটানীৰ ভাষাত ক'ব গ'লে, উদ্ভিদ বিজ্ঞানৰ ভাষাত ক'ব গ'লে, দ্য আউটাৰ য়েল্লো স্কেল সিগনেলাইজ ডেট ইট মেচিয়ৰ এণ্ড ইডিবল। কল এটি, আম এটিৰ বাহিৰৰ পকা হালধীয়া ছালখনে এইটো সংকেত দিছে এয়া খাব পৰা হৈছে আৰু পুৰঠ হৈছে। কিন্তু কলৰ বাকলিও নাখাওঁ, আমৰ বাকলিও নাখাওঁ। খাওঁ নেকি? কিয় নাখাওঁ? ইডিবল পাৰ্চন, কাৰ্মেল পাৰ্চন অলৱেজ কভাৰ্ড বাই দ্য স্কেল। কল আৰু আমটোৰ খাবলগীয়া খেদি বাকলিৰে ঢাক খাই থাকে। এইবাৰ ঈশ্বৰ খাবলগীয়া কাৰ্মেল পৰ্চনটো বুলি ভাবকচোন। বাকলি কি হ'ল? মায়া। মায়া নামৰ বাকলিৰে ঈশ্বৰ নামৰ তত্ত্বটো সদায় ঢাক খাই থাকে। এই ভাগৱত পাঠ, এই নামৰ উদ্দেশ্য এটাই, আনকভাৰ, অৰ্থাৎ মায়া নামৰ বাকলিৰ পৰা ঈশ্বৰক মুক্ত কৰি দিয়া। আৰু এই নামলৈকে আহিলে, পাঠলৈকে আহিলে আমি ইজনে সিজনক ভকত যেন দেখোঁ। তাৰপিছতো মামা খুৰা পেহা জেঠা, নহয় জানো? তাতো উপায় আছে বোলে। কেনেকৈ চাম? মামাক মামা বুলি নামাতে, অ' ভালে আছে নাই সেই বুলি নকওঁ জানো? গতিকে নামঘৰত বাপজন বুলি কওঁ। এতিয়া এখেত মোৰ দেউতা, এখেত ক্লাছত শিক্ষক, মই ছাত্ৰ। অ' দেউতা এইখিনি পঢ়া নাই, ক্লাছত ক'লে মানে ছাৰ এইখিনি মই বুজা নাই। ক্লাছত কিন্তু মই দেউতাক দেউতা নকওঁ। ক্লাছত মই মহাশয়, মই এইখিনি বুজা নাই। ক্লাছত কিন্তু মই তেওঁক কি বুলি ক'ম? মহাশয় বুলিয়ে ক'ম। আৰু ক্লাছত শ্ৰেণীকোঠা থাকোঁতে তেখেতে মোক অইন ছাত্ৰৰ নিচিনাকৈ ভাবিব লাগিব। মোৰ ল'ৰাটো বুলি ভাবিলে কি হ'বগৈ? এখেত দ্ৰোণাচাৰ্য হৈ যাব, মই অশ্বত্থামা হৈ যাম। হ'মনে নহ'ম? কৰ্ণক কিন্তু নিদিলে দ্ৰোণাচাৰ্যই সুতপুত্ৰ বুলি, নহয় জানো? ফলত কি হ'ল? অশ্বত্থামাক অপাত্ৰত ব্ৰহ্মাস্ত্ৰ দান কৰিলেগৈ, পাণ্ডু বংশ ধ্বংস হৈ পৰিছিল। গতিকে স্বজন তোষণ নকৰিব। আৰু স্বজন তোষণ কৰিলে এখেত দ্ৰোণাচাৰ্য হৈ যাব, মই অশ্বত্থামা হৈ যাম। অস্ত্ৰ এনেকুৱা, যদি সামৰিক বিভাগৰ হাতত থাকে, আৰ্মীৰ হাতত থাকে, দেশৰ সীমা সুৰক্ষিত। পুলিচৰ হাতত থাকিলে দেশৰ ভিতৰ সুৰক্ষিত।
সি গৈ যেতিয়া উগ্ৰপন্থীৰ হাতত থাকিব জান প্ৰাণ হানি হয়নে শ্যামন্তক মণিটো সূৰ্যই সখা সত্ৰাজিতক দিলে কি ক'লে নুপুজৈ মাৰি মৰক নাহি সৰ্প ব্যাঘ্ৰ ভয় তেতিয়ালে ভাতৃ প্ৰসানে পিনি যেনে মৰি কিয় থাকিল হিংসা কৰ্মত যেতিয়া তাক ব্যৱহাৰ কৰি দিলে লগে লগে সি মৃত্যুৰ কাৰণ হৈ পৰিল গতিকে অকমান আগতে কৈছে খৰচ কম হ'ব বুলি যদি কোনোবাই এই পন্থত আহিছে সন্মানৰ পাত্ৰ হ'ম বুলি যদি এই সম্বন্ধত আশা কৰি আহিছেগে তেতিয়াহ'লে সেই প্ৰসেনজিতৰ অৱস্থাই হ'ব কুলাৰো এৰিব নোৱাৰে বুকুচাৰো এৰিব নোৱাৰে শিবিটো এৰিব পৰা নাই ইপিটিকো লাগে নহয় জানো গতিকে আশাবাদী জীৱ যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে ঈশ্বৰক নাপায় সেইকাৰণে মাধৱ পুৰুষে কি লিখে আশাক যিজনে পিঠি দিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ বৈল এতিয়া আগৰ কথাখিনি মই জেৰ টানি আনিছোঁ ৰেফাৰেঞ্চটো টানি আনিছোঁ উচ্ছৃংখল বিকলাংগ অংদক্ষত পংগু দৃষ্টিহীন কলাবোবা ক্লেপ পেলেট ৱেবনেক এম্পিটেড লেগ এইবিলাক বিভিন্ন সন্তানৰ বিসংগতি অবাধ্য পিতৃ মাতৃৰ অবাধ্য হয় জ্যেষ্ঠৰ অবাধ্য হ'ব পাৰে উচ্ছৃংখল হ'ব পাৰে বিনয় ভাৱ নাথাকিব বিকলাংগ হ'ব ইয়াৰ কাৰণ কিন্তু বহুত আৰু কেৱল তেওঁলোকেই দায়ী নহয় আমি বিধান বুলি কওঁ আমি খেতিয়কৰ ঘৰৰ মানুহ খচ বুলি কওঁ বোলে খচটো কাৰ কি জাতৰ বোলে কি ধানৰ কি চিৰা নকওঁ নেকি বাৰু হয়নে গতিকে সকলো ধানৰে চিৰা ভাল নহয় আকৌ সকলো ধানৰে আকৌ মানে আমাৰ পকা জলপানটো ভাল নহয় ভজা চাউলটো ভাল নহয় ঠিক তেনেকৈ পিতৃ আৰু মাতৃৰ শৰীৰৰ পৰা সন্তানৰ গালৈ 25টা কথা আহে ভূমিতত্ত্ব তাৰ পৰা নোম নখ ছাল মাংস মজ্জা অস্থি এই বস্তুকেইটা ভূমিতত্ত্বৰ পৰা আহিব জলতত্ত্বৰ পৰা লেলাৱতী ঘাম তেজ পেচাব আৰু শুক্ৰ আহিল অগ্নিতত্ত্ব ভোক পিয়াহ তৃষ্ণা ক্লেশ অৱসাদ এই সোপা আহিব বায়ুতত্ত্বৰ পৰা চলন বলন প্ৰসাৰণ সংকোচন ধাৰণ মানে ব্ৰেইন কেপাচিটি শূন্য তত্ত্বৰ পৰা কাম ক্ৰোধ লোভ মোহ আৰু ভয় এই 25টা বস্তু পঞ্চৱতী শৰীৰৰ পৰা পিতৃ মাতৃ দুয়োৰে পৰা সমানে সমানে আহিব দেই যদি পিতৃ আৰু মাতৃৰ যদি বায়ুতত্ত্ব প্ৰশমিত হোৱা নাই তে সন্তানৰ গাত কাম ক্ৰোধ লোভ মোহ আৰু ফবিয়া ভয় থাকিব অনবৰতে ভয় থাকিব আগবাঢ়ি যোৱাৰ সাহস কম হ'ব আৰু জ্যোতিষীয়ে কি ক'ব এওঁৰ বুটটো দুৰ্বল জ্যোতিষীৰ ভাষাত কৈছোঁ যে এষ্ট্ৰলজি মানে যেতিয়া বুটটো দুৰ্বল হৈ থাকে তেতিয়া ক'বলগীয়া কথাটো মুখেৰে ওলাই নাহে কিন্তু আচলতে তেওঁৰ বায়ু তত্ত্বটো পিতৃ আৰু মাতৃৰ তেওঁ সম্যক হোৱা নাছিল যাৰ বাবে তেওঁৰ মনত ফবিয়া থাকিব ইনফিৰিটি কমপ্লেক্স থাকিব গতিকে যি পিতৃ মাতৃৰ শূন্য তত্ত্ব আৰু বায়ু তত্ত্ব নিয়ন্ত্ৰিত হোৱা নাই তেওঁলোকৰ বহু গণ্ডগোল হ'ব ধাৰণ কৰাৰ ক্ষমতাটো কমিব চপোৱাৰ ক্ষমতা নাথাকিবগৈ বৃদ্ধি কৰাৰ ক্ষমতা নাথাকিবগৈ আৰু মনত ৰখাৰ শক্তি কম হ'ব 3 নম্বৰতে যেতিয়া অগ্নিতত্ত্বত আহিবগৈ তেওঁলোকে খাব পাৰিব কিন্তু হজম কৰিব নোৱাৰিব পানীৰ ঠাইত মদেই খাব অলপ আগতে কি ক'লে পিয়াহ লাগিলে পানীৰ ঠাইত গাখীৰ খালে হয় যেতিয়া আমাৰ অন্ত্ৰকণ্ঠ শুকাই যায় পিয়াহ লাগে তৰল বস্তু বিচাৰে গতিকে পানীৰ ঠাইত গাখীৰ খালে হ'ব কি হ'বগৈ পিয়াহটো মৰিব কিন্তু পানীৰ ঠাইত যদি মদ খাই দিয়েগৈ জিভাও উপাক খাব ভৰি উপাক খাব নলাত গাত হ'ব নহ'ব জানো গতিকে পনীয়া বস্তু মানেতো চাহো হয় কফিও হয় গাখীৰো হয় পানীও হয় লাও পানী হয় সাজ পানী হয় ডেমকাৰ্টনে মদো হয় গতিকে পিয়াহ দূৰ কৰিবৰ কাৰণে কি কাম বিবেচনা শক্তিটো লাগিব ডিটাৰমিনেটিভ পাৱাৰটো নহয়তো গতিকে তাৰ পাছত আমি তললৈকে আহোঁ গতিকে
জল তত্ত্ব যদি পিতৃ আৰু মাতৃৰ শুদ্ধি হোৱা নাই এখেতে বিয়া পৰিচালনা কৰিলে কৈয়ে দিয়েগৈ জল তত্ত্ব শুদ্ধি নহ'লে কি হ'ব লেলাৱতী ঘাম এতিয়া আমি বাছত যেতিয়া বহোঁ ৰেলত যেতিয়া বহোঁ কাষৰ মানুহজনৰ পৰা যেতিয়া গেলা গেলা গুণ ওলায় আমি তেতিয়াই গম পাওঁ এই মানুহজন নিশ্চয় অলপতে হস্পিটেলৰ পৰা ৰিলিজ পাইছে চেলাইনবিলাক যাৰ গাত বহুত চেলাইন দিয়া হৈছেগৈ ঘামতো গোন্ধায় আজিয়ে অখাদ্য খায় ৰেগুলাৰ মদ খায় ৰেগুলাৰ ভাং খায় অখাদ্য খায় ড্ৰাগছ খায় তেওঁৰ গাৰ গোন্ধই বেলেগ হয় নহয় যি খাদ্য সেই ফল পৰিণাম আৰু তেজ সকলোৱে তেজ দিব নোৱাৰে তেজত যদি গণ্ডগোল থাকে গ্ৰুপ মিলিলেই নহ'বগৈ নহয় জানো সকলো ডেকা ল'ৰাই পিতৃ হ'ব নোৱাৰে সকলো গাভৰু ছোৱালী মাতৃ হ'ব নোৱাৰে নহয় জানো সকলোৱে হাড়ৰ গঠন একে নহয় সেনেকৈ এই সকলো তত্ত্বৰ গুণ আছে আৰু সেই গুণৰ কাৰণেও কেতিয়াবা ল'ৰা ছোৱালী বিকলাংগ হয় কলা বোবা হয় অন্ধ হয় বিভিন্ন কাৰণ হয় তাৰ পাছত ধুনীয়াকৈ আমাৰ চেতিয়া বাপজনাই বিয়া পাতি দিলে আৰু ল'ৰাজনে মাজে মাজে অকণমান সাজপানী ধৰে আৰু বিয়াৰ 6 মাহমানৰ মূৰত ল'ৰাজনৰ মন গ'ল মই আজি বাপেক হ'ম আৰু ছোৱালীজনী গাটো বেয়া জ্বৰ উঠি আছে বাপেক ঠিকেই হ'ল ছোৱালীজনী মাক ঠিকেই হ'ল কিন্তু ল'ৰাজন বাপেক হৈ হ'ব যোৱা অৱস্থাৰ দিনাখন তেওঁৰ গাত হুঁচ নাছিল আধা বেহুচ হৈ আছিল সন্তানটো কেনেকৈ হুঁচিয়াৰ হ'ব বাপেক যেতিয়া নিজেই আধা বেহুচ সন্তানটো জানো হুঁচ থাকিব গতিকে সেই সন্তানৰ ব্যতিক্ৰম ঘটিবই নহয় জানো গতিকে সেইকাৰণে বিয়াৰ সময়ত কি কয় যে মালা পিন্ধাওঁতে হে স্বামী আপোনাক মই বিষ্ণুস্বৰূপ বৰ বুলি মান্য কৰি স্বামী হিচাপে গ্ৰহণ কৰিলোঁ গতিকে আজি ঘোষণা দিছোঁ কোনো যাতে বেয়া নাপায় বহু বদনামৰ ভাগি হৈছোঁ চেতিয়া বাবাৰো মই যি দৰাই আজিৰ পৰা দাঢ়িখিনি খুৰাবলৈকে অমান্তি হ'ব তেওঁক আমি বিয়াৰ দিনাখন বিষ্ণুস্বৰূপ বৰ বুলি ঘোষণা দিব নোৱাৰিম আৰু তেনে বিয়াত আমাক যাতে বাধ্য নকৰে যিখন বিয়াত প্ৰথমতে নিদিওঁ বুলি ক'ব তাৰপিছত আমিক চলাবগৈ তেনে বিয়াত নগ'লে যাতে আমাক দুজনক বেয়া নাপায় আমি আজি চৰণত সেৱা ধৰিছোঁ সেইখন বিয়ালৈকে যাবলৈকে টান পাম যিখন বিয়াত দৰাই ক'ব ভক্তিখিনি দাড়িতহে লাগি আছে নেকি গতিকে ভক্তিখিনি দাড়িত নে কাণত নে চুলিত লাগি আছে আমি বুজাই দিব নাযাওঁ কাৰণ আমাতকৈ বেছি শিক্ষিত যে সেইখন বিয়াত যাবলৈকে এখেতেও টান পায় ময়ো টান পাওঁ য'ত দৰাৰ বাপেকে কয় ধুতিখন পিন্ধি যাব লাগিব নেকি আৰে বাবা গণতান্ত্ৰিক দেশ আপুনি পিন্ধি যায় নিপিন্ধাকে যে আপোনাৰ কথা নহয় জানো বাপেতো আৰু টানকৈ কয় মই অলপ টানকৈ ক'ব লাগে টান পাওঁ গতিকে এই যে ৰিটায়াৰ্ড লোৱা বুলি কয় অৱসৰ লোৱা বুলি কয় গতিকে আমি একেলগে আলোচনা কৰি নে কি কয় বাপ আমি আজি ঘোষণা দিছোঁ যে এই কথা যদি অমান্য কৰে আমি আজিয়ে আৰু অৱসৰ ঘোষণা কৰিম দুইজনে নে কি কয় বাপ হয়নে গতিকে খাই বদনাম হোৱাতকৈ নোখোৱাই বদনাম হৈ ভাল নহয় জানো গতিকতে এনেকুৱাকৈও এখন বিয়াত কৈছেগৈ যে জোৰণত আপোনালোকে মানা কৰিছিল আমি নিদিলোঁ বিয়াত মানা কৰিছিল আমি নিদিলোঁ আৰু মোক ক'লে আপুনিতো বিয়াখন চলাই পেলাই চলালোঁ আত্মকলাত কি হৈছে জানে বোলে হাতী ঘোঁৰা বাঘ ভালুক কাজিৰঙাৰ চব আনি দি দিলে নহয় কইনাৰ বাপেকক সুধিলোঁ এইখিনি কিয় ক'লে বোলে কথা নক'ব বোলে কিহৰ কাৰণে বোলে জোৰণত মানা কৰিছে দিয়া নাই বিয়াত মানা কৰিছে দিয়া নাই আপোনালোকৰ ল'ৰা আমাৰ জোৱাই হ'ল আমাৰ ছোৱালী আপোনালোকৰ বোৱাৰী হ'ল এতিয়া আত্মকলাত আমি কি কওঁ আমাৰ কথা ক'ত মৰে মৰম তাৰপিছত এইবাৰ কইনাৰ বাপেকে কৈছেগৈ মই উকিল মই বোলে ভাল কথা শুনকচোন বোলে আমি পাকিস্তান আপোনালোক হিন্দুস্তানৰ সংবিধান পাকিস্তানে মানে নেকি বোলে নামানে মোৰ ক'ত মৰে মই আৰু পৃষ্ঠভংগ দিছোঁ তাৰপিছত কৈছেগৈ আপোনালোকৰ সংবিধানে আপোনালোকৰ ল'ৰা ইয়াত আহিব পায় নাপায় বুলি কিবা লিখা আছে বোলে নাই গতিকে সদায় আহিবও পাৰে গতিকে বহুত কথা ভাবি চিন্তি আমি চেতিয়া বাপে আৰু মই সিদ্ধান্ত লৈছোঁ দৰাই যদি দাড়ি নাকাটো বুলি কয় তেনেহ'লে বিষ্ণুস্বৰূপ বৰ বুলি নক'ম আৰু সেইখন বিয়াত নাযাম সেইখন বিয়াত আমি নাযাম য'ত দৰাৰ বাপেকে আপোনাৰ ধুতি পিন্ধিবলৈকে টান পায় সেইখন বিয়াত আমি নাযাম য'ত আমিষ খাদ্য চলিব সেইখন বিয়াত নাযাম য'ত আপোনালোকৰ মান্যতা নাই গতিকে বহুত বিয়াত বাপে পানী গিলাচো নোখোৱাকৈ আহিছে দেই গতিকতে শেষত এনেকুৱা হ'বগৈ আপোনালোকে কোৰ্ট মেৰিজ খাওক নাম এষাৰ দি হৈ থ'ব এনেকুৱা হ'বগৈ আৰু এই কাৰণে চেতিয়া বাপে আৰু মই টান পাওঁ ডেকটো বন্ধ কৰিব নোখোজেগৈ
ভাত পানী খাই আহি ডেকা ল'ৰা যাকে দৰা কইনাৰ ওচৰত বহি এনেকুৱা এটা বিভৎস পৰিৱেশ সৃষ্টি কৰি দিয়ে যে বিয়াখন বন্ধ কৰি দিওঁ লাগে। এয়া কিন্তু অসমীয়া বিয়াত দেখা পাইছোঁ। গীৰ্জাত আৰু গীৰ্জাত হোৱা খ্ৰীষ্টানৰ বিয়া আৰু মুছলমানৰ বিয়াত কিন্তু দেখা নাই। এটাত এনেকুৱা এটা বেভিচাৰী পৰিৱেশ সৃষ্টি হৈছে বিয়া ঘৰবিলাকত। আৰু বিয়া নচলাওঁ বুলি প্ৰায় কাণত ধৰিছোঁ, কাৰণ যোৱা সপ্তাহলৈকে বহুত এনেকুৱা বদনামৰ ভাগি হ'লোঁ। গতিকতে বহু এনেকুৱা আমি শাস্তিৰ সন্মুখীন হৈছোঁ। গতিকে আমি কোনো লাভৰ কাৰণে বিয়াখন চলাব নাযাওঁ, এহাল ল'ৰা ছোৱালীৰ জীৱনটো ভাল হ'ব। গতিকে বিয়াতেই যদি অনিষ্ট হয়, তাৰ পাছত ৩ নম্বৰ কথাটো হ'ল ঘৰখনে কি পৰিৱেশ দিছে, সেই সন্তানক ঘৰখনে কি পৰিৱেশ দিছে। ঘৰখনে শিক্ষাৰ কঠীয়াতলী। হোম ইজ দ্য প্ৰাইমেৰী ক্ৰপফিল্ড অফ এডুকেশ্যন। পিতৃয়ে মাতৃয়ে পিতৃক কেনেধৰণে ব্যৱহাৰ কৰিছে, নামঘৰ আছেনে, সেইখন ঘৰত উদাৰ চিত্ৰ আছেনে, ভক্তি ভাৱনা আছেনে, যদি নাই সন্তানে কাক ফল' কৰিছে, পিতৃ মাতৃক। গতিকে পিতৃ মাতৃ যদি উশৃংখল, সন্তান কেনেকৈ শৃংখলাবদ্ধ হ'ব। গতিকে ঘৰখনৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো বহু পৰিমাণে ছাত্ৰ ছাত্ৰী উশৃংখল হোৱাৰ বাবে উত্তৰদায়ী। ৩ নম্বৰ, বহুত পিতৃ মাতৃয়ে টকাৰ গৰম দেখুৱাবলৈকে যায়। টিউশ্যন দিছোঁ নহয়, যি লাগে তাকে দিছোঁ, যি লাগে তাকে দিলে ল'ৰা ছোৱালী ভাল নহয়। নিয়ন্ত্ৰণত ৰাখিব লাগিব, অনুশাসন থাকিব লাগিব, মানা নমনা থাকিব লাগিব। যি লাগে তাকে দিলেই, কেৱল টিউশ্যন দিলেই ল'ৰাটো চোকাহে হ'ব, কিন্তু ল'ৰাটোৰ মানৱীয় গুণ বৃদ্ধি নাপাব, ছোৱালীজনীৰ মানৱীয় গুণ বৃদ্ধি নাপাব। গতিকে কেৱল আইগৰাকীক যদি কয় এইখিনি পইচা দিলোঁ, তুমি ঘৰখনৰ খৰচ কৰিবা, টিউশ্যনত কি লাগে দিবা, কিন্তু ল'ৰাটোৱে পঢ়িছেনে নাই, ছোৱালীজনী পঢ়িছেনে নাই, সময়ত কৰিছেনে নাই, মোবাইল টিপি বহি আছে নে পঢ়ি আছে চাব লাগিব। কেৱল সন্তান জন্ম দি বংশ ৰক্ষা কৰিলেই নহ'ব, সেই সন্তানে আপোনাৰ মাটি সম্পত্তি সকলোকে ডুবাব। আৰু শেষত যদি পিতৃ মাতৃয়ে টকা পইচাহে দিছে, কিন্তু সন্তানক দিবলগীয়া পৰিৱেশ দিয়া নাই, ল'বলগীয়া যত্ন লোৱা নাই, সন্তানে লক্ষ্য কৰি আছে, কি কৰিব, ব্ৰেইন ড্ৰেইন হ'ব, চোকা হ'ব, কিন্তু বিদেশলৈকে গুচি যাব আৰু ঘৰমুৱা নহ'ব। তাকে ব্ৰেইন ড্ৰেইন বুলি কয়। ব্ৰেইন মানে মগজ, ড্ৰেইন মানে নলা, নলাত যদি মগজটো পেলাই দিয়ে বিদেশ পাব, কেতিয়াও ঘূৰি নাহিব। যাৰ কাৰণে বহু ল'ৰা ছোৱালী মেধাৱী হয়, কিন্তু মাতৃভূমিলৈকে ঘূৰি নাহে। কিহৰ কাৰণে? পিতৃ মাতৃ টকাহে খৰচ কৰিলে, পৰিৱেশ নিদিলে। এই যে ভাল পোৱাৰ পৰিৱেশটো, অলপ আগতে যিটো কথা বাপে ক'লে, কোনে মোক জন্ম দিলে, কোনে মোক তুলি তালি ডাঙৰ দিলে, কেতিয়াও কস্মিন কালো নাই। কিমানমান বিতৃষ্ণা জাগিলে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থ'ব পাৰে, বিতৃষ্ণা জাগে তেওঁলোকৰ। আৰু তাৰ পৰিৱৰ্তে যে মই মোৰ পিতৃ মাতৃক লগতে ৰাখিম, কিমানমান শ্ৰদ্ধা থাকিব লাগিব। আৰু সেইসমূহ নোহোৱা হ'ল। ইয়াৰ এটাই কাৰণ, এস্থেটিক ডিষ্টেঞ্চটো কমি গৈছে। পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ, গুৰু আৰু শিষ্যৰ মাজৰ যিটো নান্দনিক দূৰত্ব, এই নান্দনিক দূৰত্ব লাহে লাহে কমি গৈছে। আৰু কমি যোৱাৰ বাবেই শ্ৰদ্ধা, প্ৰীতি, দয়া, ধৈৰ্য, সহ্য, বিনয়ী, লজ্জা, মৰ্যাদা, সন্মান, আনুগত্য, নিয়মানুৱৰ্তিতা, সমানুৱৰ্তিতা, চেলভেশ্যন, লয়েলিটি, ডিভোশ্যন, মৰেলিটি, পলাইটনেছ, মডেষ্টি, এথিক্স, ডিচিপ্লিন নোহোৱা হৈছে। যেতিয়া এই নান্দনিক দূৰত্বটো কমি যাব, নান্দনিক সৌন্দৰ্য কমি যাব, নান্দনিক সৌন্দৰ্য কমি গ'লে যিবিলাক বৈকুণ্ঠ সম্পদ, দয়া, শ্ৰদ্ধা, আনুগত্য, বিনয়, শ্ৰদ্ধা, লজ্জা, ভয়, সন্মান, মৰ্যাদা, এইবোৰ নোহোৱা হয়। আৰু এইবোৰ নোহোৱা হ'লে সি উশৃংখল হ'ব। যাৰ শৃংখলাবদ্ধ নাই সেই উশৃংখল, ডিচিপ্লিন নাই। যেতিয়া এথিক্স ভাইলেট কৰিব উশৃংখল হ'বই। গতিকে ইয়াক উশৃংখল কৰিব লাগিলে ধৰ্ম বস্তুটো শিকাব লাগিব। ধীৰ ধাতুৰ লগত মন প্ৰত্যয় গ'লে ধৰ্ম বুলি কয়, তাক নাকি লগাব লাগিব লাহে লাহে। সেইকাৰণে কোমলীয়াতে যদি ভাজ দিওঁ বাহে ভাজ ল'ব, পুৰত বা ভাজ দিলে ফাটি যাব। গতিকে শিশুকালতেই তাক চেপিং কৰক, তাক আকৃতি দিয়ক, তাক পোনাই দিয়ক, গুৰুমুখী কৰক। আৰু শিশুকালতে যেতিয়া পোনাই দিব নোৱাৰিবগৈ, পুৰত হ'লে কিন্তু সেই বাট নুবুলিব। যি পিতৃ মাতৃয়েই মূৰ নোদোৱাই
তেওঁৰ ল'ৰা ছোৱালীকে মূৰ্তি পাব হয় না গতিকে নমনীয় হ'বলৈ ভজনীয় হ'বলৈ ৰমণীয় হ'বলৈ শ্ৰদ্ধাশীল হ'বলৈ দয়াশীল হ'বলৈ মননশীল হ'বলৈ ধৈৰ্যশীল হ'বলৈ পিতৃ মাতৃয়ে অহোপুৰুষাৰ্থ কৰিব লাগিব বতাহত সেইডাল গছ উভালি যায় যাৰ গুৰত মাটি নাই সেইডাল গছ বাগৰি যাব যাৰ গুৰত মাটি নাই মাটিখিনিয়ে কি বাৰু সংস্কাৰ যি পিতৃ মাতৃয়ে সন্তানক সংস্কাৰ দিব পৰা নাই সেইডাল উভলি পৰিবগৈ আৰু যি পিতৃ মাতৃয়ে মৰম দয়া আনুগত্য লগতে স্থিতিস্থাপকতা ইলাষ্টিচিটি গুণ সহ্য শিকোৱা নাই সেইডাল গছ ধুমুহাই ভাঙি পেলাব যি ঠৰঙা ছিঙি যাব ভাঙি যাব যাৰ সহ্য আৰু ধৈৰ্য নাই টলাৰেঞ্চ বস্তু যদি শিকোৱা নাই সহ্য ধৈৰ্য শিকোৱা নাই আমেই হওক কঁঠালেই হওক তামোল হওক নাৰিকল হওক মাজতেই ভাঙি যাব গতিকে ঠৰঙা হ'লে ভাঙি যাব সদাচাৰ নিশিকালে উভালি পৰিব গতিকে আমাৰ সংস্কাৰ দিয়াটো আটাইতকৈ জৰুৰী যি পিতৃ মাতৃয়ে সন্তানক যদি সংস্কাৰ দিয়া নাই উভলি পৰিব আৰু কুলৰত্নৰ ঠাইত বংশত কুলাংগাৰৰ জন্ম হ'ব কুল মানে বংশ এঙাৰ মানে ছাই বংশৰ মুখত ছাই খানিব আৰু যদি সংস্কাৰ দিছেগৈ ভেটি মজবুত তেতিয়াহ'লে কুলৰত্ন হ'ব গতিকে আমাক কুলাংগাৰ নালাগে কুলৰত্ন লাগে মনত ৰাখিব এঙাৰক দুগ্ধকমে খতেক প্ৰক্ষাল তথাপিতো নেৰে ই স্বভাৱ বৰ্ণকাল এটুকুৰা এঙাৰ যদি 100 বাৰো গাখীৰেৰে গা ধুৱাও বগা নহয় কলা হৈয়ে থাকিব গতিকে এঙাৰ জন্ম হ'ব নিদিব আৰু যদি এঙাৰ জন্ম হ'ল আপোনালোকৰ বংশ তলত যাব গতিকে পিতৃ মাতৃয়েও ধ্যান কৰক ল'ৰা ছোৱালীকো ঈশ্বৰ প্ৰণিধানযোগ্য কৰক ধ্যানলৈকে আনক আৰু যেতিয়াই পিতৃ মাতৃয়ে ঈশ্বৰ ধ্যানৰ পৰিৱৰ্তে বিষয় বাসনত ধ্যান কৰিব এটা প্ৰজন্ম ধ্বংস হ'ব ঠায়েতে বিচন পুংস সংগস্তে সুপজায়তে সংগত সঞ্জয় কামাহম কামাত ক্ৰোধাবি যায়তে ক্ৰোধত ভৱতি সন্মোহম সন্মোহত স্মৃতি বিভ্ৰম স্মৃতি বাংসাত বুদ্ধিনাশত পচে বিষয় বাসনত ধ্যান কৰিলে অসৎ সংগ পাব অসৎ সংগত কামনাৰ কথা ওলাব কামনা চৰিতাৰ্থ কৰিব নোৱাৰিব কামনা চৰিতাৰ্থ কৰিব নোৱাৰিলে খং উৎপত্তি হ'ব ক্ৰোধ হ'ব ক্ৰোধত পৰাও যদি নোৱাৰিবগৈ তেতিয়া তেওঁ সন্মোহিত হ'ব সন্মোহিত হ'লেও কি হ'বগৈ বুদ্ধি নাশ হ'ব আৰু বুদ্ধি নাশ হ'লে এটা প্ৰজন্ম ধ্বংস হ'ব গতিকে এটা প্ৰজন্ম ধ্বংস হ'ব নালাগিলেগে আমি ঘৰখনে এটা পৰিৱেশ দিব পাৰিব লাগিব সেইকাৰণে যাৰ ঘৰত পৰিৱেশ নাই সেইখন ঘৰৰ পৰা কিন্তু ভাল সন্তান সমাজে নাপাব কিন্তু বিপৰীত উদাহৰণ আছে হিৰণ্যকশিপু পৃথিৱীৰ প্ৰথম দৈত্য পত্নী ভক্তিমাতৃ কয়াধু কিন্তু প্ৰহ্লাদটো দৈত্য নহ'ল প্ৰহ্লাদটো দুৰাচাৰী নহ'ল প্ৰহ্লাদ সদাচাৰী হ'ল মাতৃৰ কাৰণে আৰু মাতৃয়ে অশেষ কষ্ট কৰি প্ৰহ্লাদক সেই পৰিৱেশ দিলে গতিকে মাতৃসকলৰ বহুত অৱদান আছে সেই পৰিৱেশ দি আপোনালোকে সন্তানক উচ্ছৃংখল হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আৰু তাৰ বাদে উপায় নাই কৃষ্ণ ইয়াতে বাক্য এটি আহিছে ভকত প্ৰতিমা মোৰ 2 অধিষ্ঠান কৈছেগে ইয়াত যে ভকত আৰু প্ৰতিমা মোৰ 2 অধিষ্ঠান ভকতটো আমি গমেই পালোঁ আৰু এতিয়া প্ৰতিমা বুলি কৈছে প্ৰতিমা শব্দটোক অসমীয়া সন্ধি ভংগ কৰকচোন কি পাব প্ৰতি যুগ মা ইয়াত কি আছে বাৰু মাহী পেহী খুৰী জেঠী আইতা শাহু বহি থকা নাই জানো মোৰ সখীৰ শাহু মানেতো শাহু মোৰ দাদাৰ আইতা মানে শাহু মানেতো শাহু গতিকে প্ৰতিগৰাকীয়ে কিন্তু মা কণমানি ছোৱালীজনী আহিছে মই কি বুলি মাতিছোঁ মাজনী ইফালে আহাচোন ভনীজনী আহিছে ভনীমা ইফালে আহাচোন আইতাজনী আহিছে আইতামা আহাচোন মাতো মায়ে মাহীমা পেহীমা খুৰীমা জেঠীমা আইতামা প্ৰতিমা প্ৰতিগৰাকী মা সেইকাৰণে কি বুলি কৈছে মাতৃবৎ পৰ দ্বাৰেষু যেতিয়ালৈকে নাৰীক মাতৃ আৰু দুহিতৃ বুলি জ্ঞান নকৰিব তেতিয়ালৈকে অঘটন ঘটিয়ে থাকিব
কৌৰৱৰ হস্তিনাপুৰৰ ৰাজসভাত মাতৃজাতিৰ অপমান হোৱাৰ কাৰণেই কুৰুবংশ ধ্বংস হৈ গ'ল। যদি দ্ৰৌপদীক তাত লাঞ্ছিত নকৰিলেহেঁতেন তেনে নহ'লহেঁতেন। গতিকে কেৱল অহংকাৰেই পতন নহয়, এটা জাতি, এটা বংশ শেষ হৈ যাব। যদি সতী জয়মতীক জেৰেঙা পথাৰত শিমলু গছত বান্ধি গৰম তেল গৰম পানী ঢালি চমতাৰে কোবাই নেমাৰিলেহেঁতেন অসম আৰু বহুত আগুৱাই গ'লহেঁতেন। কিন্তু আমাক সেই সতী জয়মতী গদাধৰ সিংহৰ কথা নপঢ়ায়, বিদেশী আক্ৰমণকাৰীৰ কথা পঢ়ায়, ঝান্সী ৰাণী নপঢ়ায়। গতিকে সকলো ভকত আৰু প্ৰতিমা, প্ৰতিগৰাকী মাতেই তেখেতে আছে। সেইকাৰণে কৈছে ভকত আৰু প্ৰতিমা মোৰ দুই অধিষ্ঠান। এতিয়া প্ৰতিমা তিনি প্ৰকাৰৰ। প্ৰতিমা মানে মূৰ্তি, ইমেজ, আইডল, ষ্টেচু। ইংলিছত বহুত শব্দ আছে। আইডল বুলি কয়, ষ্টেচু বুলি কওঁ। আৰু যদি প্ৰতীক ৰূপত দিয়ে এফিজি, প্ৰতিকৃতি দাহ কৰে যে নকৰে জানো, এফিজি বুলি কয়। বহুত শব্দ আছে দেই। যি কি নহওক, বাংময়, চিন্ময়, মৃন্ময়, মাটিৰে, ধাতুৰে, ধাতু বা অধাতু বা মাটিৰে, কাঠেৰে, সেইবোৰ সকলো মৃন্ময়ত পৰে। কাৰণ কাঠ উয়ে খালে আকৌ মাটি হৈ যায়, নহয় জানো? আৰু সোণ, ৰূপ, তাম যি অষ্টধাতু আছে এই পৃথিৱীতেই পায়। গুৰি হ'লে আকৌ সেই মাটিৰ লগতে মিহলি হৈ থাকে। গতিকে মৃন্ময় মূৰ্তি, জড় মূৰ্তি, তাক কেৱল আকৃতি দিয়ে। চিন্ময় মানে চিত্ৰ। ইয়াতে সেই চিম্বলটো যে দিছে তাৰ ঠাইত যদি হাঁহি থকা কৃষ্ণৰ ফটো এখন লগাই দিয়ে, 180 ডিগ্ৰী এংগুলত যিফালৰ পৰা চাই কৃষ্ণই হাঁহি থকাই দেখাব। চিত যোগ অন্নয় চিন্ময়, মৃত যোগ অন্নয় মৃন্ময়। আৰু এই আসনখনৰ একেবাৰে ওপৰ খলপাত আমাৰ আমহী ঘৰটোত কি থোৱা হৈছে? গুণমালা, 441টা পদ, 882টা শাৰী, কুসুমমালা ছন্দ, এৰাতিতে শংকৰদেৱে লিখি ভুৰুকাত ভৰালে গুণমালা। তাত কি আছে? বাংময়, বাক যোগ অন্নয়। তাত বাক ৰূপে ধ্বনি ৰূপত তাত অন্নয় হৈ আছে, সেই ৰূপত আছে কি নহয় জানো? এই তিনিটা ৰূপৰ ভিতৰত আমাৰ একশৰণ হৰিনাম ধৰ্মত বাংময় ৰূপটো স্বীকৃতি আছে। কিহৰ কাৰণে? চিত্ৰও জড়, মৃন্ময়ো জড়। কিন্তু সেই যিখন গুণমালা আছে তাত ঈশ্বৰৰ গুণখিনি চৈতন্য হৈ আছে, হোৱা নাই জানো? তেওঁ কেনেকুৱা সেই গুণখিনি তাত গুণমালাত চৈতন্য হৈছে। ৰাম নিৰঞ্জন, পাতকভঞ্জন, দানৱ গঞ্জন, গোপিকা ৰঞ্জন, বেদান্ত গায়ক, বংশী বায়ক, জগত নায়ক, ভকত দেক, ভকতৰ হৃদয় কৰাশৰ বেগতি, হোৱা নাই জানো? এইবিলাক ঈশ্বৰৰ গুণ নহয় জানো? সেই গুণখিনি তাত চৈতন্য হৈ আছে। গতিকে সেইকাৰণে আমাৰ উপাস্য দেৱতা কৃষ্ণৰ গুণখিনি সেয়া বাংময় ৰূপত আছে। প্ৰত্যেক ৰূপ সেয়াও প্ৰতিমা, সেয়া বাংময় প্ৰতিমা। কোনোবাই হয়তো বাংময় প্ৰতিমাক আৰাধি ল'ব পৰা নাই, তেওঁ কিহত আছে? মৃন্ময়ত আছে। কোনোবাটো বাছৰ ড্ৰাইভাৰে জানে বিশ্বকৰ্মাৰ ফটো এখনে লগাই থৈছে, চিন্ময় মূৰ্তি, নহয় জানো? কাৰোবাই কোনোবা এজন সহৃদয় ব্যক্তিয়ে পিতৃ মাতৃক হৃদয়ত তেওঁ ৰাখিছে, হনুমানে ৰখা দি। কোনোবাই হয়তো ড্ৰয়িং ৰুমত তেওঁ পিতৃ মাতৃৰ ফটোখন ওলমাই দি পুৱা গধূলি ধূপ ঘূৰাই দিছে, হয়নে? কোনোবাই হয়তো কোনোবা সেই যি ঠাইত মানে সমাধি দিছিল পিতৃ মাতৃৰ তাতে মূৰ্তিয়ে বনাই দিছে। এই বাংময় মৃন্ময় চিন্ময় নহ'লনে? কোনোবাই ৰাতিপুৱা কামত ওলাই যোৱাৰ আগতে কয়, হে পিতৃ, হে মাতৃ, তোমালোকক শ্ৰদ্ধাৰে আজি পুৱাই কৰিছোঁ, আজি মই এঠাইলৈকে ওলাইছোঁ তোমালোকক স্মৰণ কৰি, কাৰণ তোমালোকৰ দ্বাৰাই এই পৃথিৱীলৈকে আহিছোঁ, দেখিছোঁ, মই ওলালোঁ। গতিকে তেওঁ সেই ৰূপত ভাবিছে, যিয়ে যেনেকৈ ভাবে। আৰু এদিন বহু মানুহে আকৌ সত্যক স্বীকাৰ কৰিবলৈকে টান পায়। কেনে স্বীকাৰ কৰিবলৈকে টান পায়? এজন দুৰ্ধৰ্ষ আধা পণ্ডিত আহিল। আধা পণ্ডিত বুলি কৈছোঁ, তেওঁ 4 বস্তু নামানে, কিবা কোনোবা স্বামীৰ ভক্ত। আৰু সেইদিনাখন আমাৰ গৃহত হৰিদেৱ সংঘৰ এজন, কৃষ্ণগুৰুৰ এজন, দামোদৰ পন্থী এজন, এনেকুৱাকৈ সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
আমাৰ গৃহত। তেতিয়া সাহিত্যিক পৰাগ দাস বাচি আছে আৰু পৰাগ দাসৰ কাৰ্যালয় আমাৰ সন্মুখতে, আমাৰ গৃহতেই অনুষ্ঠান ভাগি। সেই অনুষ্ঠান চলি থাকোঁতে সেই অতিথি আধা পণ্ডিতজন আহি পালে। তাত দেউতাই ক'লে আপুনি বহক। বোলে কি আলোচনা চলিছে? বোলে আমাৰ 4 বস্তুৰ আলোচনা চলি আছে। বোলে কিনো 4 বস্তু? বোলে গুৰু, দেৱ, নাম, ভকত। এতিয়া তেওঁ কৈছে আমাৰ এইবিলাক একো নাই, আমাৰ 4 বস্তু নাই। তে দেউতাই ক'লে বাৰু আছেনে নাই এতিয়া গম পাম, মই আপোনালোকৰ লগত তৰ্ক নকৰোঁ। দেউতাই প্ৰত্যেককে এখিলা এখিলা কাগজ দিলে আৰু এনেকুৱাকৈ এখন বৰ্ড আছিল আমাক লিখা পঢ়া কৰোৱা। দেউতাই বৰ্ডখনত লিখিলে মই যি লিখিব কওঁ আপোনালোকে লিখিব, কিন্তু আপোনালোকৰ মতে লিখিব। দেউতাই 1, 2, 3, 4 4টা পইণ্ট লিখিলে। লিখি পেলাই কৈছেগৈ প্ৰত্যেকে নিজৰ নিজৰ গুৰুৰ নাম লিখক। আমাৰ যিকেইজন মহাপুৰুষীয়া তেওঁলোকৰ আমাৰ শংকৰ সংঘৰ কেইজনে লিখিলে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। দামোদৰে কেইজনে লিখিলে গুৰু শ্ৰী শ্ৰী দামোদৰদেৱ গোস্বামী। হৰিদেৱে লিখিলে শ্ৰী শ্ৰী হৰিদেৱ গোস্বামী। কৃষ্ণগুৰুৰ কেইজনে লিখিলে শ্ৰী শ্ৰী অৰুণদেৱ গোস্বামী। অনুকূলৰ যে লিখিলে শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ ঠাকুৰ। আৰু তেওঁ লিখিলে কিবা শ্ৰী শ্ৰী কিবা আচাৰ্য। বাৰু যি লিখিলে কি। এতিয়া দেউতাই ক'লে 2 নম্বৰত আহক, আপোনালোকৰ গুৰুসকলে কাক ভজনী দেৱ চিনাকি কৰিছিল লিখক। আমাৰ মহাপুৰুষীয়া শংকৰীয়া কেইজনে লিখিলে আমাৰ শংকৰদেৱ গুৰুজনাই কৃষ্ণকেই ভজনীয় দেৱ বুলি চিনাকি কৰাই দিছে। লিখিলে আমাৰ ভজনীয় কৃষ্ণদেৱ। সেনেকে হৰিদেৱে লিখিলে আমাৰো ভজনীয় কৃষ্ণদেৱ। দামোদৰে লিখিলে আমাৰো ভজনীয় কৃষ্ণদেৱ। কৃষ্ণগুৰু মানুহজনৰ হাহাকাৰ লাগিল, এতিয়া ৰ'ব আমি কৃষ্ণগুৰুহে বুলি কওঁ। বোলে আপুনি আশ্ৰমত ফোন কৰক। আশ্ৰমত ফোন কৰিলে, ফোন কৰোঁতে খগেন ডেকা নামৰ এজনে ধৰিলেগৈ বোলে প্ৰভু এই আমাৰ দেৱতা কি? বোলে আমাৰ প্ৰভুৱেতো কৃষ্ণকেই পৰম দেৱতা বুলি কৈছে। গতিকে কৃষ্ণগুৰুজনে লিখিলে কৃষ্ণদেৱে আমাৰ দেৱতা। এতিয়া সেইজনে লিখিব পৰা নাই নহয়, তেওঁতো 1 নম্বৰতে ৰৈ গ'ল। লৈ গৈ তেওঁ ক'লেগে এই মানে কি মানে কিবা ক'লে শ্যাম সুন্দৰ নে কিবা বুলি কৈছে দেই। বোলে আমাৰ সেনেকুৱা এটা নাম কৈছে, বোলে লিখক সেইটোৱে দেৱতা বুলি। তাৰমানে শ্যাম বৰণীয়া বাঁহী বজোৱাজনেই তেওঁলোকৰ ঈশ্বৰ। তাৰমানে লিখক। তাৰপিছত আহিলে নাম, গুৰুদেৱ নাম। বোলে হৰিদেৱে কাৰ নাম ল'ব দিছে? বোলে ঈশ্বৰৰ নাম ল'ব দিছে। বোলে ঈশ্বৰ নেকি? কৃষ্ণ বিষ্ণু হৰি নাম যি হ'ব পাৰে। দামোদৰক ক'লে একেই। কৃষ্ণগুৰু বোলে মানে তেওঁৰ নামকে ল'ব যে কৃষ্ণগুৰু বুলি ল'ব যে লিখক থাকে, কৃষ্ণইতো নাম। এতিয়া তেওঁ হাহাকাৰ লাগিল নহয়, তেওঁ কি নাম ল'ব দিছে তেওঁ এতিয়া মুখস্থ নাই। বোলে শৰণ ভজন কোন ভালেই লৈছিল। শেষত আহিল নহয়, ঐ একেবাৰে শেষত পূৰ্ণাহুতি নিদিয়ে জানো? শেষতহে দেউতাই গম পাইছে এইবাৰ সেইবাৰ আৰু। শেষত দেখিলে বোলে ভকত। বোলে বাকী কেইজনক কৈছে কৃষ্ণগুৰুৰ ভকতে, হৰিদেৱীয়ে ভকতে, আমাৰ সংঘৰ ভকতে, দামোদৰ ভকতে একো নিলিখিব। তেখেতে কৈছে ডাঙৰীয়া আমাৰ ভকতবিলাক ভকত নহয় বুলি ভাবকচোন। শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ এইবিলাক ভকত নহয়। আপোনাৰ গুৰুজনৰ শিষ্যবিলাক ভকত হেনে সেইটো লিখক। এবাৰ তেওঁ কাগজখন লৈ গুচি গ'ল। তাৰমানে সেইজন সাৰ পাই শুই আছে, জানে স্বীকাৰ কৰিব নোখোজে। সেয়া হৰিদেৱীয়েই হওক, দামোদৰেই হওক, কৃষ্ণগুৰুৱেই হওক, অনুকূল সকলোৰে 4 বস্তু হয় নাই বাপ কওক? তেওঁ হৰিদেৱে কৈছে নেকি কৃষ্ণৰ নাম নল'বা বুলি? হৰিদেৱে কৈছে নেকি শংকৰদেৱৰ ভকতখিনি নহয় বুলি পেলাই? জানে বুজিও মানি ল'বলৈকে টান পায় নহয় জানো? গতিকে অলপ আগতে বাৰে বাৰে শব্দ এটা কৈ আছে, আপোনালোকে শব্দটোত গুৰুত্ব দিব। অনুতাপ। অনুতাপ শব্দৰ ভাল শব্দটো হ'ল আৰু এটা শব্দ আছে অনুশোচনা। অনুশোচনাৰ সমান ডাঙৰ প্ৰায়চিত্ত নাই। যেতিয়ালৈকে মই ভুল কৰিছোঁ, মোৰ ভুল হৈছে বুলি অনুশোচনা নকৰে, ভগৱন্তে তেওঁক কেতিয়াও ক্ষমা নকৰে। জয়দেৱে যেতিয়া অনুশোচনা কৰিছে মই মাতৃৰমণ কৰিলোঁ, মোৰ সমান পাপী নাই, যেতিয়া অনুশোচনা কৰিছে হাত ছিঙি গ'ল, ভৰি ছিঙি গ'ল, আঁঠু ছিঙি গ'ল, কঁকাল ছিঙি গ'ল, বুকু ছিঙি গ'ল, মূৰটো ৰ'ল। আৰু ঈশ্বৰে কৃপা কৰিলে জগন্নাথৰ আগত তেওঁৰ নাম আহি গ'ল। গতিকে পৰীক্ষিতে কি কৰিলে? কি কাৰণে ভাগৱত ক'ব লগা হ'ল? ঋক, সাম, যজু, অথৰ্ব 4খন বেদৰ এজনকৈ বেদান্ত বাচস্পতি বিদগ্ধ পুৰোহিত জন্মে যে পঠাই দিলে। পৰীক্ষিতে মাতিছিল, গংগাৰ পৰা তেওঁলোক আহিল। পৰীক্ষিতে ক'লে 1 দণ্ড সময় দিলোঁ, মই যিটো অপৰাধ কৰিলোঁ, অপৰাধ কৰোঁতে পাপ হ'ল,
সেই পাপৰ বোজা লৈ মই মৰিব নোখোজো সেই পাপৰ পৰা যাতে মই পৰিত্ৰাণ পাব পাৰোঁ তাৰ এটা উপায় দিয়ক এটা উপায় মাত্ৰ কিন্তু একদম সময়ত কাজিয়া লাগোতেই গ'ল আৰু এইবাৰ পৰীক্ষিত সময় বঢ়াই দিলে বোলে 2 দণ্ড কৰি দিলোঁ 2 দণ্ড সময়ও কাজিয়া লাগোতেই গ'ল আৰু তেতিয়া পৰীক্ষিতে ক'লে আপোনালোকে এটা কাম কৰক যিহেতু জন্মেজয় পঠিয়ালে যিহেতু মই মাতি পঠিয়াইছিলোঁ আপোনালোকে নিজস্ব মতটো কওক কিন্তু ঋকবেদৰ পণ্ডিতে ক'লে সাম যজুৰ অথৰ্বই মনে মনে থাকিব সামবেদে ক'লে যজুৰ অথৰ্ব আৰু ঋগে মনে মনে থাকিব যজুৱে ক'লে অথৰ্ব ঋগ আৰু সামে মনে মনে থাকিব অথৰ্বই যেতিয়া কৰিব ঋগ সাম যজু মনে মনে থাকিব কাৰণ আপোনালোকে তৰ্ক নকৰিব কিন্তু নিজস্ব এটা মত কওক আৰু তেতিয়া ঋকবেদৰ পণ্ডিতে ক'লে মহাৰাজ আপুনি যিটো পাপ কৰিলে সেই পাপৰ পৰা মুক্তি পাবলৈ আপুনি যজ্ঞ কৰিব লাগিব বাৰু মই যজ্ঞ কৰিম ঠিকেই আছে ইয়াতেই যজ্ঞ কৰিম জন্মেজয় যোগাৰ দিব যজ্ঞৰ প্ৰস্তুতি কি মেট্ৰিক পৰীক্ষাৰ প্ৰস্তুতি টেষ্ট পৰীক্ষা নহয় জানো প্ৰিপাৰেশ্যন গতিকে ইয়াত মই প্ৰস্তুতি কি মহাৰাজ বেছি বেলেগ একো নাই আপুনি ইয়াত 12 বছৰ হাল বাব লাগিব তেতিয়া পৰীক্ষিতে কৈছে 12 বছৰ যদি মই ইয়াত হাল বাই থাকোঁ মৰিম কেতিয়া ফেল দ্বিতীয় ক'লে সামবেদক আপুনি কওকচোন কি কৰিলে ভাল হ'ব মহাৰাজ আপুনি দান কৰাই ভাল হ'ব তেতিয়া পৰীক্ষিতে কৈছে লোনদান সোণদান ৰক্তদান বস্ত্ৰদান অন্নদান ভূমিদান অভয়দান মই এতিয়ালৈকে 16 প্ৰকাৰৰ দান কৰিছোঁ এবিধ বাকী আছে সেইবিধো কৰিম বোলে কি সেইবিধ বোলে দেহ দান দধিছে যিটো কৰিছিল বোলে সেইটো কৰিব নোৱাৰিব নহয় কিহৰ কাৰণে বোলে আপুনি যিহেতু অপৰাধী দেহ দান কৰিলে বজ্ৰ তৈয়াৰ নহয় তেতিয়াহ'লে কৈছে কিয় বোলে লাগে মই সেইটো দান কৰি দিওঁ ফেল 3 নম্বৰ ক'লে আপোনাৰ পাল কওক মহাৰাজ তীৰ্থ কৰাই ভাল হ'ব নেকি তেওঁ কথা কৈছে কোৱা গংগাৰ 12টা ঘাট আছে আনন্দ ঘাট ৰাজঘাট দশাশ্বমেধ ঘাট লেতৈ ঘাট ত্ৰিদক ঘাট খালঘাট তৈতৰী ঘাট উন্নত ঘাট গংগোত্ৰী ঘাট কোনটো ঘাটত যাম কওক লাগিলে মই কাশী গৈ একদম কন্যাকুমাৰীলৈকে যাম এনেকুৱা কোনখন তীৰ্থ আছে মোৰ নিচিনা মহাপাপী তাত স্নান কৰিলে মোৰ পাপৰ পৰা মুক্ত বহুত কমে ভাবিছে কৰিছে মহাৰাজ নাই তেওঁ কৈছে তীৰ্থ মানে কি বোলে তৰণৰ অৰ্থ তীৰ্থ যিয়ে তৰাব পাৰে যদি মোক তৰাবই নোৱাৰে কৰিছিল কিয় তৰাবই যদি নোৱাৰে মোক সেই তীৰ্থলৈকে যাবলগীয়া কৈছে অথৰ্ববেদে নিজে হাত জোৰি কৰি কৈছে মহাৰাজ মোক আৰু লজ্জিত নকৰিব ইমান সময় কিয় কাজিয়া লাগি আছিল আপুনি গম পালে জপে তপে দানে ব্ৰতে তীৰ্থে আপোনাক তোৱাৰিব নোৱাৰে মই তাক সিদ্ধান্ত দিলোঁ কি মই নতৰিম মহাৰাজ ঈশ্বৰে যি কৰে তেতিয়া নাৰদে ক'লে মহাৰাজ যি হ'ল ভাললৈ হ'ল যি হৈছে ভালৰ কাৰণে হৈছে আৰু যি হ'বলগীয়া আছে ভালৰ কাৰণে হ'ব এইফাললৈকে সুখদেৱ আহি আছে নাৰদক পৰীক্ষিত কৰিছে মোৰ বাৰু কি অপৰাধ হ'ল হে এনেকুৱা কি অপৰাধ হ'ল যাৰ কাৰণে যজ্ঞে তপে দানে ব্ৰতে মোক তৰাব নোৱাৰে তে নাৰদে ক'লে ঈশ্বৰৰ নাম লৈ থাকোঁতে ঈশ্বৰৰ গুণানুকীৰ্তন কীৰ্তন কৰি থাকোঁতে কোনোবাই যদি বাধা দিয়ে আৰু সেই অপৰাধৰ নাম হ'ল নাম অপৰাধ আপোনাৰ নাম অপৰাধ হৈছে নাম অপৰাধ যজ্ঞৰে ব্ৰতেৰে পূজাৰে তপেৰে দানেৰে স্নানেৰে কেতিয়াও খণ্ডন নহয় বোলে কি হ'ব মহাৰাজ আপোনাৰ চৰণৰ তলত পাদুকা ভেদ কৰি এডাল কাঁইট সোমাল বৈদ্যই কি কৰিব তাৰমানে চিকিৎসকে কি কৰিব আৰু এডাল কাঁইটেৰে উলিয়াব হুলক হুলেৰে কাঢ়ে যিহেতু আপোনাৰ নাম অপৰাধ হৈছে এনেকুৱা এজন ব্যক্তি আহিব লাগিব আপোনাক নাম কথা দি নামেৰে উদ্ধাৰ কৰিব লাগিব যেতিয়া এখেতক খাপে খুটিয়াব তেতিয়া মই এণ্টিভেনম সোমাই দিম এখেতক বচাবলৈকে গতিকে সুখদেৱ আহি নামেৰে পৰীক্ষিতক কি কৰিলে চেনিটাইজ কৰিলে শুদ্ধি কৰা নাই জানো গতিকে হুলক হুলেৰে কাঢ়িব লাগিব এতিয়া অকণমান আগতে খাদ্যৰ কথা ওলাইছিল আৰু গতিবেগৰ কথা ওলাইছিল ঘোঁৰাৰ দৰে দৌৰিয়ে বা কি হ'ব ঘোঁৰাইটো জীৱনটো দৌৰিয়ে থাকে কিন্তু কিমান দিন বাচি থাকে 20 বছৰ 20 বছৰহে থাকে
অজগৰে দেখোন পৰিয়ে থাকে গোটেই জীৱনটো, সি দেখোন 150 বছৰ বাচি থাকে। গতিকে ইমান দৌৰি কিডাল হ'ব? খাবৰ কাৰণে আমাক বহুত খাদ্য নালাগে, শুবৰ কাৰণে এখন ট্ৰাক নালাগে, লাগে নেকি? পিন্ধিবৰ কাৰণেতো গোটেই ত্ৰিপাল এখন নালাগে, লাগে জানো? ইমানে যদি উন্নতি হৈছে, এতিয়া দেখোন গাটোৱে ঢাক নাখায় কাপোৰ পিন্ধিলে। ইমান দামী দামী কাপোৰ পিন্ধে বোলে, এইটোৰ কিমান 42,000 পৰিছে, গাটোৱে ঢাক খোৱা নাই। এইডাল মোবাইলৰ দাম যদি 2 লাখ টকা হয়, মই যদি কভাৰ নলগালোঁ কিডাল হ'বগে? দামী বস্তু ঢাকি থৈ দিব লাগে, হয় নহয়? ঠিক কেনেকুৱাকৈ এতিয়া আমি খাদ্যৰ কথালৈকে আহিছোঁ। এই যে আবেলি হ'লে গাভৰু ল'ৰা ছোৱালীয়ে, ডেকা ছোৱালীয়ে কিবা চানা ভজা খায়, তাতে যে ৰঙা বাদাম এটা দিয়ে, সেইটো কাঠবাদাম বুলি কয়, ইংলিছত তাৰ নাম হ'ল গ্ৰাউণ্ড নাট। এই বাদামটোক হিন্দীত মুমফলি বুলি কয়। সেনেকুৱা তেলত ভজা বাদাম এটা হজম কৰিবৰ কাৰণে 182 মিনিট লাগে। এটুকুৰা মাছ হজম কৰিবলৈকে 43 মিনিট লাগে দেই। আৰু এমুঠি শাক হজম কৰিবৰ কাৰণে 23 মিনিটে যথেষ্ট। ভাতমুঠি হজম কৰিবৰ কাৰণে 18 মিনিটেই যথেষ্ট, হয়নে? তাৰ পাছত আমি গ'লোঁ 4 ফুটেড ডমেষ্টিক এনিমেল, 4 ঠেঙীয়া, সেয়া গাহৰি হ'ব পাৰে, ছাগলী হ'ব পাৰে, মহো হ'ব পাৰে। ৰেড মিট হজম কৰিবৰ কাৰণে 3 ঘণ্টা লাগে। আৰু পনীৰ এটুকুৰা, আমি গাঁৱৰ ভাষাত ফেহু বুলি কওঁ, পনীৰ টুকুৰা যেতিয়া ৰঙাকৈ ভাজি পেলাই কটাক আঞ্জা বনাবগৈ, কাৰী বনাবগৈ, সেইটুকুৰ হজম কৰিবৰ কাৰণে 3.5 ঘণ্টা লাগে। লিভাৰটোৱে কষ্ট পায়। যেতিয়াই আমাৰ যকৃত লিভাৰটোৱে কষ্ট পাব হজম কৰিব লাগে, মানুহটোৰ লংজিভিটিটো কমি যায়, আয়ুস কমি যায়। সেইকাৰণে সদায় মাংস খাই কাৰণে বাঘ 22 বছৰৰ পৰা 25 বছৰ বাচি থাকে। আৰু তৃণভোজীৰ কাৰণে হাতী 120 বছৰ বাচি থাকে। তৃণভোজীৰ কাৰণে কাছটো 300 বছৰ বাচি থাকে। এওঁলোকে লিভাৰটোক বেছি কষ্ট নিদিয়ে। অকণমান আগতে কি কৰিলে, এই জিভা তোক কি লাগে? গতিকে জিভাখনক যেতিয়া গুৰুত্ব দিব, আপোনাৰ লিভাৰৰ কষ্ট হ'ব। আৰু আপোনালোকে নুশুনে, যেতিয়া টান টান বস্তু খায় লিভাৰটোৱে বৰ বেয়াকৈ গালি মাৰে, আপোনালোকে নুশুনে। লিভাৰটোৰ কথা শুনা হ'লে মানুহৰ বেমাৰ নহয়, কমি থাকিলেহেঁতেন। লাইফষ্টাইল ডিজিজৰ পৰা যদি বাচিব খুজিছে, লাইফষ্টাইল চেঞ্জ কৰক। সেইকাৰণে মাৰ চেকা ভাত খাইছিলোঁ। সেইকাৰণে মই ধেমালিতে কওঁ, কুকুৰে আঁঠুৰ তলত কামোৰে আৰু পাকঘৰত থকা কুকাৰে পেটৰ তলত কামোৰে। কুকাৰবোৰ পেলাই দিয়ক। কুকাৰ কিহৰ বাৰু? দোকানে কি কয়? চিলভাৰ বুলি কয়। নহয়, এলুমিনিয়াম। চিলভাৰ মানে ৰূপ। ৰূপৰ কুকাৰত খালেতো মোৰ ক'বলগীয়া একো নাই। ৰূপৰ বাচনত খাওঁ নেকি আমি? ৰূপ মানেতো ইংলিছত চিলভাৰ। চিলভাৰ বাচন বুলি নকওঁ জানো? সেই যেতিয়া চিলভাৰৰ মেডেল দিয়ে, এলুমিনিয়াম দিয়ে নেকি? খেল খেলোঁতে অলিম্পিকত হৈছে ন, সেই ৰূপৰ মুদ্ৰা দিছে। কিন্তু সেই ৰূপৰ বাচনত আমি খাইছোঁ নেকি? নাই খোৱা, হয়নে? পাকঘৰত বাচন বৰ্তন বেছিভাগেই আমি বিষ ব্যৱহাৰ কৰি আছোঁ। কৰচখন এলুমিনিয়ামৰ, চচপেন এলুমিনিয়ামৰ, নহয় জানো? কেৰাহীটো এলুমিনিয়ামৰ, বাতি এলুমিনিয়ামৰ। গতিকে আমি বিষাক্ত পদাৰ্থৰ ধাতুৰ ব্যৱহাৰ কৰি আছোঁ। কি খাই আছোঁ বাৰু? নতুনকৈ আৰম্ভণি হৈছে তন্দুৰী। কয়লাৰ জুইত ৰুটি সেকিব, মঙহ সেকিব। কেঞ্চাৰ মানে কাৰ্বন। এই কয়লাৰ জুইত সেকি খোৱা, কয়লাত যে সেকে ৰুটি আৰু মঙহ, সেয়া খাইছে মানে কেঞ্চাৰ হস্পিটেলত নিজৰ নামটো ৰেজিষ্টাৰ কৰিছে। গ্ৰিল খাইছেগে, কাৰেণ্টৰ মেচিনত লোহাৰ মামৰে খোৱাৰ ৰদ কেইডালমান দিছে, তাতে মঙহ পুৰিছে আৰু ডেকা গাভৰুৱে গধূলি খাইছে। তেওঁ তাতে ফিজটো দিছে মানে, খাইছে মানে তেওঁ ভাবক মই কেঞ্চাৰ হস্পিটেলত নামটো লিখিলোঁ। কেঞ্চাৰ মানে কাৰ্বন। কেঞ্চাৰ মানে ইংৰাজীত কেঁকুৰা। বিজ্ঞানিক নাম হ'ল চাৰ্চিনাছ কেঞ্চাৰ। চাৰ্চিনাছ কেঞ্চাৰৰ নামটো হ'ল যিয়ে মাকৰ বুকুত থাকে মাককে খাই পেলায়। কেঁকুৰাজনীৰ পেটত 1 লাখ কণী হয়, 50,000 বাও হৈ গ'ল, থাকিল 50। 50ৰ পিছত 25,000 জন্ম পায়, 25,000 জন্ম নাপায়। 25,000ৰ ভিতৰত মৰামৰি লাগে। মৰামৰিৰ ভিতৰত 10,000 বাচে আৰু 15,000 মৰে। সেই 10,000 মাকক খাই
কলা ৰঙৰ কেঁকুৰাটো হালধীয়া হৈ যায় আৰু মৰা খোলাটো ভাহি উঠে নিজৰ শৰীৰতে উৎপন্ন হৈ সেই মাককে খায় পাইছেনে বুজি গতিকে আমাৰ শৰীৰতে উৎপন্ন হোৱা কেঞ্চাৰৰ বেক্টেৰিয়াই আমাকে খাই পেলায় এণ্টি ৰেডিকেলছ ক'ত থাকে আমলখিত ফ্ৰী ৰেডিকেলছৰ পৰা কেঞ্চাৰ হয় এণ্টি ৰেডিকেলছ আমলখি সেইকাৰণে মই কওঁ প্ৰতিদিনে এটাকে আমলখি খাওক জীৱনত কেঞ্চাৰ নহ'ব ভজা পোৰা বাদ দিয়ক লিভাৰে কষ্ট নোপোৱা খাদ্য খাওক বিজল বস্তু কমাই খাওক পুৰা বস্তু কমাই পেলাই খাওক আমিষ খাদ্য পাৰিলে বৰ্জন কৰক অৰণ্যত বাঘে হৰিণ ধৰি খায় কাৰণ তেওঁলোক মাংসভোজী আৰু বাপে ক'লেই তৃণভোজী পানী হুপি খায় নাখায় জানো পেটটো ডাঙৰ আমাৰ মানুহবিলাকৰ অলপ আৰাম হ'লেই অলপ অৰ্থনৈতিক অৱস্থা ভাল হ'লে লাহেকৈ কাৰ্তিকৰ পৰা গণেশ হৈ যায় নে নাযায় কিন্তু আমাৰ যদি দাঁত দুপাৰি তৃণভোজী খাব লাগে নহয় জানো কিন্তু গণ্ডগোলটো ক'ত জানে আমাৰ তলৰ পাৰিত আৰু ওপৰৰ পাৰিত দুটাকে চাৰিটা কুকুৰ দাঁত আছে গণ্ডগোল তাতেই গতিকে মাজে মাজে ঠাণ্ডা বতৰ হ'লে কি হয় গতিকে যাৰ ঘৰত ছাগলী আছে একদম ঘাঁহ পাত দি পেলাই মাতাৰ লগে লগে কোলাত আহি যাব কিমান মৰম কৰে আৰু তেওঁ কিমানমান নিষ্ঠুৰ হ'লে গধূলি আকৌ সেই ছাগলী মাংসই খাব কথাটো সেনেকুৱাই নহয় জানো আৰু আমি কিমানমান নিষ্ঠুৰ হ'লে এনেকুৱা নামঘৰত থাকোঁতে বম দিব পাৰিম দিয়া নাই জানো এই যে গুৱাহাটীত মাজে মাজে বম ফুটে সেইবিলাকতো মংগল গ্ৰহ বা শুক্ৰ গ্ৰহৰ পৰা আহি দিয়া নাই একেইতো অসমীয়া মানুহ কি হ'ব বাৰু সেই বম দি পেলাই 50টা মানুহ মাৰোঁতে তেওঁলোকৰ আন্দোলন সফল হৈ গ'ল নে তেওঁ চিধাই বৈকুণ্ঠত যাব হয়নে নহয় গতিকতে এনেকুৱা কিছুমান পাখণ্ড বুদ্ধিৰ মানুহ আছে যে কেতিয়াও ভাল নিবিচাৰে আৰু সেই ভাৱনা কিয় জগিছে আজি ড্ৰাগ এডিক্ট যিবিলাক হৈছেগৈ মদত আসক্ত যিবিলাক হৈছে ৰিহেব চেণ্টাৰত যিবিলাক আছে সাক্ষাৎকাৰ কৰি যাব যায় তেওঁলোকে হয় ঘৰৰ পৰা নহয় কাৰোবাৰ পৰা মৰমৰ পৰা বঞ্চিত হৈছে যাৰ ফলত নিষ্ঠুৰতাই বাহ লৈছে গুৰিটো খান্দক আমি ডালে পাতে কোবাই আছোঁ ইয়াৰ জ্বৰ ক'ত আজি যদি মই 10টা গছ পুলি বিলাই দিওঁ একমাহ পিছত যদি সোধোঁ 1 নম্বৰজনে ক'ব অলপ বাঢ়িছে 4 পটীয়াৰ পৰা 6 পটীয়া হৈছে 2 নম্বৰজনে সুধিলে ক'বগৈ 10 পাল হৈছেগৈ কিন্তু চেহেৰা ভাল হোৱা নাই 3 নম্বৰজনে ক'বগৈ 4 পটৰ পৰা 6 পটীয়া হৈছে কিন্তু অকণমান মোটা হৈছে 5 নম্বৰজনে ক'বগৈ ৰঙা পৰি গ'ল দেখোন 6 নম্বৰজনে ক'ব দেখোন মৰি থাকিল 7 নম্বৰজনে ক'ব যেনেকৈ দিলে সেনেকেই আছে 8 নম্বৰজনে ক'বগৈ অলপ বাঢ়িছে অলপ বেৰ দি থৈছোঁ ছাগলী খাব আৰু এনেকৈ 10জনে ক'ব তাৰ ভিতৰত কিন্তু 3ডাল পুলি মৰিবও পাৰে পুলি কেইডালৰ দুখ নাছিল মাটিখিনিৰ দুখ ক'ত ৰুলে সেনেকেই এখেত শৰণাচাৰ্য শিমলুগুৰিত থাকে এখেতে শৰণ দিওঁতে দিলে গছৰ পুলি কেনেকৈ তাক নাৰ্ছিং কৰিলে তো আপোনালোকৰ কথা শৰণ আৰু ভজন বাক্য কেনেকৈ নাৰ্ছিং কৰিলে তাক তেওঁলোকে লালন পালন কৰিলে মৰি উঠে নহয় গছৰ পুলিটো এখেতে শৰণ দিয়ে জানে ভজন ল'বলৈকে দিয়ে নাহিল বাৰু ময়ে শৰণ দিছিলোঁ নহয় আজি ভজন হয় এতিয়া কোৱাচোন শৰণ বাক্যখিনি পাহৰি গ'ল তাৰমানে পুলিটো মৰি গ'ল কোনোবাই ভজন ল'ব আহোঁতে শৰণ বাক্য মুখস্থ দিব পৰা নাই তাৰমানে তাৰ প্ৰতিপালন হোৱা নাই নহয় জানো গতিকে শৰণ ভজন ল'লেই নহ'ব খাব লাগে খাইছোঁ শুব লাগে শুইছোঁ নহ'ব খাদ্যৰ বাছ বিচাৰ কৰিব চতুষ্পদী প্ৰাণীৰ মাংস ৰেড মিট আমাৰ শৰীৰত মিলি নাযায় ইমান সহজে নিমিলে 13 চনত এটি পথ দুৰ্ঘটনা হ'ল ডাঙৰ গাড়ীখন এখনেই মোৰ গাড়ীখনক মহতিয়াই দিলে আৰু মই 40 ফুট তলত পৰিলোঁ মথাউৰিৰ পৰা চকুটো বেয়া হ'ল ডক্টৰে মোৰ কৰঙনৰ পৰা চালেচটা আনি ইয়াত প্লাষ্টিক চাৰ্জাৰী কৰি দিলে 1 বছৰ 7 মাহ 19 মাহ লাগিল মিলোতে মোৰ নিজৰ শৰীৰৰ চালেচটা যদি 19 মাহ লাগে বেলেগৰ মঙহ এটুকুৰা কেই আধা ঘণ্টাত মিলি যাব হয়নে যি খাদ্য সেই ফল যিমানে আমি এই অখাদ্য কমাব পাৰিম সিমানে সুষম হ'ব নিউট্ৰিশ্যন পাব বডিয়ে আমাক কেৱল প্ৰটিনেই নালাগে
ভিটামিন এ বি চি ডি লাগে যদি ৰ'দতেই নোলাই ডি ভিটামিন পাব ক'ৰ পৰা যদি টেঙাই নাখায় চি ভিটামিন ক'ৰ পৰা পাবগৈ গতিকে এই বিদেশী মানুহবিলাকৰ পৰা দেখি দেখি জ্বলা আৰু মছলা খাব শিকিলোঁ ইংৰাজে মছলা বেছি ভাৰত দখল কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাম আছিল মছলা বেচা আমাৰ জিভা বেয়া কৰি দিলে মছলাযুক্ত কৰিলে আৰু ভাৰতবৰ্ষ দখল কৰিলে আকৌ আমি মছলাৰ পাল্লাতে পৰিছোঁ উঠি অহা ল'ৰা ছোৱালীয়ে গধূলি গৈ যেতিয়া ৰেষ্টুৰেণ্টত জাংক ফুড খায় চাওমিন খায় ম'ম' খায় ৰোল খায় তাত কি দিছে বাৰু আজিনা মটৰ হিঙৰ মাক 20 বছৰ বুঢ়া ছাগলী এটা যদি গলাই দিব পাৰে ইণ্টেষ্টাইন গলাওঁতে কিমান সময় পাইছেতো এনেকুৱা বস্তু ওলাই গ'ল এতিয়া পাইছে ঘৰৰ খাদ্যখিনি দানা হৈ যায় বাকীখিনি অমৃত হৈ যায় আৰু বিষ কিনি খাই আছোঁ নহয় জানো গতিকে খাদ্য যদি বাছি নাখাওঁ আমি দীৰ্ঘায়ু নহয় অল্পায়ু হ'ম এতিয়া যোৱা সপ্তাহত মোক কৈছে অ' ছাৰ কি জিকা আনিছিলোঁ হে কি হ'ল তাতে অ' বা তিতাকেৰেলাতকাও আওঁ তিতা জিভা কোচ খাই গৈছে অৱতৰতে উলিয়াই দিছে বসুমতীক কষ্ট দিছে 20 মন ঠাইত 40 মান কৰিব লাগিলে বসুমতীক শাস্তি দিছে ধান বেছিকৈ পাইছে কিন্তু বিষ এজনে আকৌ কৈছে মোক সেইদিনাখন অ' ছাৰ আমি ঘৰত খাবৰ কাৰণে এই মাজতে পথাৰত বেলেগ অলপ খেতি কৰোঁ তেতিয়া মই কৈছোঁ হেৰি মহাপণ্ডিত আপুনি যিখিনি ঠাইত খেতি কৰে সেইখিনি পৃথিৱীৰ বাহিৰৰ মাটি নেকি এইটো নামঘৰৰ মাজত তেওঁ খেতি কৰে বাকী চাৰিওফালে কৰি পেলাই আমাক বিক্ৰী কৰে পৃথিৱীখন তলে তলে লাগি আছে নে নাই ইয়াত দিয়া ইউৰিয়া সাৰ তাত পাবনে নাপায় আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে জিঅ'লজিষ্টক ক'লে মাইনিঙক ক'লে তেওঁলোকৰ অইল বিভাগক কৈছে কিমান তেল আছে খান্দিছা ইয়াৰ আগৰজন ৰাষ্ট্ৰপতিৰ দিনত যিমানখিনি তেল আছিল এতিয়া ট্ৰাম্পৰ খং উঠিছে কিয় শুনে নাই তেল আধাহে আছে তাৰমানে যিমানখিনি থাকিব লাগিছিল আমেৰিকাৰ ভূগৰ্ভৰ তলত সিমানত কেৱল তেল আধা আছে তেতিয়া ট্ৰাম্পে কৈছে ক'ত গ'ল তেল সোপা তেতিয়া বিজ্ঞানীয়ে কি কৈছে অ' ছাৰ পৃথিৱীখন আমাৰে নেকি তেওঁলোকৰো তলে তলে মালটো সিফালে গুচি গ'ল পাৰিলে জানো আমেৰিকাৰ তেলটো বেৰা দি ৰাখিব এতিয়া যে কৈছে খেতি কৰা মানুহজনে আমি ঘৰত খাবৰ কাৰণে বেলেগে কৰোঁ আৰে পৃথিৱী এখনেই ইয়াত দিলেতো তাতো পাব ভূমিকম্পত কি মোৰ ঘৰটো নলৰিব ইমানেই মূৰ্খ গতিকে আমি বিষৰ খেতি কৰিছোঁ অমৃত নহয় ইউৰিয়া ছুপাৰ ফছফেট মিৰতা পটাছ ডাইটেমিয়াম এই সোপা যে সাৰ সোপা দিছোঁ আৰু যে ট্ৰেক্টৰ লগাই দিলোঁ কেঁচুবোৰ মৰি গ'ল কাটি গ'ল সেইকাৰণে বসুমতীৰ উৰ্বৰা শক্তি কমি গ'ল তাতকৈ বেয়া কাম কৰিছোঁ কীটনাশক দ্ৰব্যবিলাক দিয়াৰ লগে লগে চৰাইবোৰ মৰি গ'ল কিছুমানক দেখিব কেৱল চৰাই মাৰি ফুৰিছে ইয়াৰ ফলত কি হৈছে চৰাইবোৰে কুমটি কেঁচু ফৰিং এইবিলাক নাখায় জানো বিচা এতিয়া চৰাই মৰি যোৱাৰ কাৰণে ইক'লজিকেল ইম্বেলেঞ্চ হৈছে বিচা বাঢ়িছে ধান খেতিত কাকতি ফৰিঙে অত্যাচাৰ কৰিছে গতিকে আমি প্ৰকৃতিৰ ভাৰসাম্য ধ্বংস কৰিছোঁ নিজে নিজৰ কবৰৰ শেষ গজালটো মাৰিব লৈছোঁ কফিনৰ গতিকে অমৃতৰ খেতি কৰক চৰি ফুৰি এজনী দেশী গায়ে এপোৱাও যদি গাখীৰ দিয়ে অমৃত আৰু সেই সোপা দি যি গাখীৰ খাই আছোঁ এয়া বিষ গতিকে গোটেই পৰিৱেশেই বিষাক্ত হৈ গৈছে কেনেকৈ বাচিব আৰু ইমান বেছি চিন্তা নকৰিব সিমান বেছি চিন্তা কৰিব গ'লে আপুনি একো খাবই নোৱাৰিব কেলছিয়াম টেবলেট মানে জীৱ জন্তুৰ হাড়ৰ গুৰি টিটেনাছ টক্সাইড লৈছেনে নাই সেইডোখন সাগৰীয় মাছ এটাৰ বনমেৰু এনেকৈ খোৱা নাই এনেকৈতো খাই আছোঁ হিচাপ মতে সদায় গোবৰ পানী খাব লাগে ইমান চিন্তা নকৰিব গতিকে আমাক গজন মুঠি দিছে কিন্তু তাৰ মাজতে অকণমান সাৱধানে ল'ব আৰু যদি সাৱধান নকৰোঁ মৃত্যু আগতীয়াকৈ হ'বগৈ গতিকে এজনে কৈছে সেইদিনাখন নিৰামিষ খোৱা মানুহ নমৰে নেকি বোলে শাকাহাৰী মানুহ মৰে কিন্তু আমিষ বেছিকৈ খালে লিভাৰটো কমজুৰি হয় সেইকাৰণে আমিষ ভকতীয়া দিশত ক'তো অৰ্পণ নহয় আমিষ অৰ্পণ নহয় আৰু তাকে যদি কোনোবাই ভাবে বোলে এইটোহে প্ৰধান খাদ্য ৰাস্তা খোলা আছে
আপুনি খাব পাৰে নহয় জানো গতিকে এটা জাতি মাংস খাই জীয়াই নাথাকে এটা জাতি সভ্যতা সংস্কৃতি ভাস্কৰ্য চাৰুকলা কাৰুকলা শিক্ষা সংস্কৃতি লিপি সাহিত্য ৰুচি অভিৰুচি তেওঁলোকৰ ইতিহাস প্ৰত্নতত্ত্ব এই গোটেইবিলাক সমল লৈ তেওঁ এটা হেৰিটেজ হয় ঐতিহ্য বুলি কওঁ গতিকে ঐতিহ্য তেতিয়াই নোহোৱা হ'ব যেতিয়াই ইতৰ প্ৰাণীৰ দৰে আমি কাম কৰিম কেৱল খোৱা আৰু খোৱাত গুৰুত্ব দিম কেৱল খাবলৈ জীয়াই থকা নাই জাতিটোৰ কাৰণে কিবা কৰিব লাগিলেগে অকণমান বিশালভাৱে ভাবিব লাগিব আৰু ক্ষুদ্ৰ স্বাৰ্থ ব্যক্তি স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব যুৱ শৃংখলতাৰ কথা ওলাইছিল আৰু ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতী কিয় উচ্ছৃংখল হয় কি কাৰণত হয় আমি গোটেইবোৰ কাৰণ আমি ইতিমধ্যে ফহিয়াই কৈছোঁ মাতৃগৰ্ভত স্থিতি হোৱাকে আদি কৰি প্ৰথম কথা দ্বিতীয় কথা ঘৰখনৰ পৰিৱেশ তৃতীয় কথা আমি জ্যেষ্ঠসকলে কেনেকুৱা আচৰণ কৰিছোঁ সেই আচৰণ অনবৰতে আমাক অনুকৰণ কৰি আছে দেই আৰু সেই আটাইকেইটা প্ৰভাৱ ল'ৰা ছোৱালীৰ ওপৰত পৰে আৰু সেয়েহে তেওঁলোকৰ ব্ৰেইন ছেটআপ হৈ যায় যেতিয়া ব্ৰেইন ছেটআপ হৈ যাবগৈ তাক আপোনালোকে সলনি কৰিব নোৱাৰিব তাৰপিছত আমি আহাৰৰ কথা কৈছিলোঁ সদায় সাত্বিক আৰু সুষম আহাৰ ল'ব লাগে যিবোৰ আহাৰ গ্ৰহণ কৰিলে শৰীৰটোৱে বেছি কষ্ট নাপায় ইয়াত আমিষ আৰু সামিষ আহাৰৰ কথা কৈছে আৰু যিবোৰ হাৰ্ড প্ৰটিন এনিমেল প্ৰটিন হাৰ্ড প্ৰটিনবিলাক স্নেহজাতীয় পদাৰ্থবিলাক হজম কৰোঁতে আমাৰ যকৃতে বৰ কষ্ট পায় আৰু যকৃতে যেতিয়া কষ্ট পাব তেতিয়া পেংক্ৰিয়াছ অগ্নাশয় উইক হ'ব আৰু পেংক্ৰিয়াছে যেতিয়া সময়ত এনজাইম নিখৰণ নকৰিব আমাৰ শৰীৰে বহুত কষ্ট পাব সেইকাৰণে পেংক্ৰিয়াষ্টিক বুলি বেমাৰ আছে অগ্নাশয়ৰ যেতিয়া ৰোগ হ'ব আপোনালোকে সহজে ভাল নাপাব যেতিয়া অত্যাধিক আপোনালোকে চিন্তা ল'ব অত্যাধিক চিন্তা ল'লে কিডনিৰ মানে বৃক্কৰ যিখন চেকনি বৃক্কৰ চেকনিখনৰ নেফ্ৰন বুলি কয় সেই নেফ্ৰনখন উইক হৈ যাব আৰু আপোনালোকে ডায়েবেটিছ পেচেণ্ট হৈ যাব আৰু যিমান আপোনালোকে মছলাযুক্ত খাদ্য বেছিকৈ খাব মছলাযুক্ত খাদ্য খালে কিডনিৰ পৰা যিটোডাল বৃক্কৰ পৰা মূত্ৰ পৰিবাহী নদী তলত যায় সি ইনফেকচিয়াছ হৈ যাব আৰু যাৰ প্ৰভাৱ আপোনালোকৰ অভিৰিত পৰিব টেষ্টিছত পৰিব আপোনাৰ ইউৰিন হেৰিত পৰিবগৈ মূত্ৰাশয়ত পৰিবগৈ আৰু তাৰ ফলত আপোনালোকৰ গোটেই এই মূত্ৰাশয় যন্ত্ৰই আপোনালোকৰ অসুস্থ হৈ পৰিব বিশেষকৈ জেৰিয়াট্ৰিক্স বুলি এটি বিষয় আছে 50-60ৰ ঊৰ্ধত আমি বাৰ্ধক্য বুলি ধৰোঁ পুৰুষৰ সমস্যাটো বেলেগ নাৰীৰ সমস্যা বেলেগ আমি বহুত কথাই আলোচনা কৰোঁ কেইজনে বাৰু জেৰিয়াট্ৰিক্স বুজি পাওঁ এতিয়া মহিলাসকলৰ খাদ্যৰ কাৰণে ভাৱনাৰ কাৰণে চিন্তাৰ কাৰণে পৰিৱেশনৰ কাৰণে বহু নাৰীৰ আজি টাউনত যিবিলাক থাকে গুৱাহাটী মহানগৰীত নিচা সময় নহওঁতে মেনপজ হৈ যায় ৰজনিবৃত্তি হয় আৰু ৰজনিবৃত্তি হোৱাৰ লগে লগে হঠাৎ চুলি পকি যাব মানুহবোৰ খেংখেঙীয়া হ'ব গম নোপোৱাকৈ তেওঁ অস্থিৰ হৈ যাব অশান্তি পাব খাই অশান্তি পাব শুই অশান্তি পাব মানসিক ভাৰসাম্য হেৰুৱাই পেলাব তাৰ পৰা পৰিত্ৰাণ পাবলৈকে হ'লে নিজকে সেৱামূলক কামত ব্যস্ত ৰাখক কিতাপ পত্ৰ লিখক প্ৰবন্ধ লিখক গল্প লিখক কবিতা লিখক অলপ মানসিক শান্তিৰ কাৰণে আপোনালোকে এই অধ্যাপনাত আহক সংগীত চৰ্চা কৰক নাটকৰ লগত ব্যস্ত হওক আৰু কিন্তু নিৰপেক্ষভাৱে হওক আৰু নিৰপেক্ষভাৱে নহ'লে যদি পক্ষ লৈ কেৱল বেলেগৰ সমালোচনাত ব্যস্ত হয় তেতিয়াহ'লে কাৰণে জেৰিয়াট্ৰিক্সৰ পৰা মুক্তি নাপায় বাৰ্ধক্যৰ পৰা মুক্তি নাপাব আপোনালোকে মেনপজ সোনকালে হ'বগৈ পুৰুষসকলৰ সেনেকুৱা আমি গুৱাহাটীত দেখিছোঁ যিসকলে কেৱল অফিচ কাৰ্যালয় ঘৰ বজাৰ সামাজিক সম্পৰ্ক কমকৈ ৰাখে বেছিদিন লাষ্টিং নকৰে সোনকালে পৃথিৱীৰ পৰা বিদায় লয় মই কোৱা নাই 100 বছৰ থাকক বুলি যিকেইটা দিন থাকিব শান্তিমতে থাকিব মানুহ হৈ থাকিব পাৰিব সুস্বাস্থ্যৰ হৈ থাকিব পাৰিব আগতে আমি স্বাস্থ্যৰ সংজ্ঞা দিছিলোঁ যে নিৰোগী দেহে স্বাস্থ্য এতিয়া তাৰ লগত প্লাছ হৈছে কি হ'ব লাগিব মানসিক স্বাস্থ্য আমাৰ কি কয় ল'ৰাটো দেখোন দেখিবলৈ ভালেই পগলা নেকিও তাৰমানে দেখিবলৈহে ভাল ব্ৰেইনৰ কাম নাই তাৰমানে মানসিকভাৱে তেওঁ সুস্বাস্থ্যৱান নহয় গতিকে নতুন কথা কৈছোঁ মেণ্টেল হেল্থো লাগিব যদি এজন ল'ৰালৈকে ছোৱালীজনী বিয়া দিলেই নহ'ব
ধন টকা পইচা চালেই নহ'ব, স্বাস্থ্য চালেই নহ'ব, মানসিকভাৱে সুস্থ হয়নে নহয়? মানসিকভাৱে অসুস্থ ল'ৰা এটালৈকে যদি বিয়া দিয়ে, আপোনাৰ ছোৱালীৰ লগতে আপোনালোকে হাৰাশাস্তি হ'ব। বহুতে কয় গাঁৱত, কি কয়, বিয়া কৰাই দে ভাল হৈ যাব। জানি শুনি জুইত জাপি দিয়ে কিয়? মদাহী এটালৈকে, ড্ৰাগ এডিক্ট এটালৈকে ছোৱালীজনী দিলে কি মদ এৰিব নেকি? অভ্যাসৰ কৰ্ণপটেকৰ এখৰ খানে কেলে বাহানা চাহিয়ে, বাহানা যেতিয়া আদত হৈ যাব কি কৰিব? প্ৰথমতে অজুহাত যে স্বভাৱত পৰিণত হ'ব। অভ্যাসৰ কাৰণেই দৃষ্টিহীনজনে নলাত নপৰে, আৰু অভ্যাস নথকাৰ কাৰণেই কি হয়গে? মানুহ বিপদত পৰে। সেইকাৰণে কৈছোঁ খাদ্যই আমাক বিকল কৰি পেলাব। গতিকে আমিষ নিৰামিষ পিছৰ কথা, সুষম আহাৰ হ'ব লাগে, যিখিনি আমাৰ শৰীৰে ল'ব পাৰে, যিবোৰ খাদ্যৰ বিৰূপ প্ৰতিক্ৰিয়া নাই, যাৰ বিয়োগাত্মক দিশ নাই, সেইবোৰ খাদ্য আমি গ্ৰহণ কৰক। যিবোৰ খাদ্যৰ বিয়োগাত্মক দিশ বেছি, নিগেটিভিটি বেছি, ক্ষতিকাৰক, ধ্বংসমুখী, উত্তেজনা কৰিব পাৰে, সেইবোৰ খাদ্যৰ পৰা নিজকে আঁতৰাই ৰাখক। আগৰ দিনত 1000 বছৰ আগত ঋষিমুনিবিলাকে তপস্যাত যাওঁতে প্ৰথমতে ফল মূল খায়, পানী খায়, ফল মূল ত্যাগ কৰে, গছৰ পাত খায়, পানী ত্যাগ কৰে, শেষত গৈ বায়ু ভক্ষণ কৰে। কিন্তু বায়ু ভক্ষণ কৰা ঋষিজনৰ সন্মুখতে যেতিয়া স্বল্পবসনা অপেশ্বৰী আহি যায়, তপস্যা ভংগ। স্বল্পবসনা অপেশ্বৰী যেতিয়া নাচিব ধৰিব, তপস্যা ভংগ। তাৰমানে ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা ইমানেই কঠিন। সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে? তুমি চিত্ত বৃত্তি মোৰ, তুমি চিত্ত কিন্তু বৃত্তি মোৰ। প্ৰমাণ, বিকল্প, বিপৰ্যয়, নিদ্ৰা, স্মৃতি, এই চিত্তৰ পঞ্চবৃত্তি যেতিয়ালৈকে নিয়ন্ত্ৰিত নহয়, তেতিয়ালৈকে আপোনাৰ ধাৰণা সুস্পষ্ট নহ'ব। প্ৰত্যাহাৰ হ'ব লাগিব। পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, চকু, কাণ, নাক, জিভা, ছাল, বাক, পানী, পাত, পাই, উপস্থ, এই 10 ইন্দ্ৰিয় নিয়ন্ত্ৰণ হ'লে প্ৰত্যাহাৰ বুলি কয়। প্ৰত্যাহাৰ হ'লে ধাৰণা হ'ব, ধাৰণা হ'লে ধ্যানত আনিব পাৰিব। সেইকাৰণে অকণমান আগতে আমাক কি ক'লে? এই পাঠটোৱে কি ক'লে? জ্যেষ্ঠক সন্মান, সমানত মিত্ৰতা, কনিষ্ঠক মৰম, আদৰ, চেনেহ, ঐক্যক কৰোণা। মাকক কৈছে কপিল দেৱে, হে মাতৃ, তোমাৰ প্ৰথম অনুশীলন এইটোৱে, কি কৰিবা? পিতৃ হওক বা মাতৃ হওক, পেটাৰ্নেল আৰু মেটাৰ্নেল নট কুৱেশ্যনাৰাইজ, নীল ডাউন ইন ফ্ৰণ্ট অফ দেম। যিসকল জ্যেষ্ঠ, পিতৃ সম্বন্ধীয়, মাতৃ সম্বন্ধীয়, শিক্ষা সম্বন্ধীয়, দীক্ষা সম্বন্ধীয়, শৰণ সম্বন্ধীয়, ভজন সম্বন্ধীয়, প্ৰযুক্তি সম্বন্ধীয়, তেওঁলোকৰ চৰণত সেৱা। সমানত মিত্ৰতা, ভাই ভালনে? বন্ধু ভাল, ভনী আহিলা, সমান। যিসকল কনিষ্ঠ, কনিষ্ঠক মৰম, আদৰ, চেনেহ, যি ঐক্য, পগলাও হ'ব পাৰে। এজন পগলাই 10 বাৰ ভুল কৰে, 10 বাৰেই ক্ষমা কৰিব লাগিব, কাৰণ তেওঁৰ মানসিক বিকাৰগ্ৰস্ত, মানসিক ভাৰসাম্য নাই। তেওঁৰ লগত বেলেগৰ দৰে সন্মান নকৰিব। এখেতে কি ক'লে? চোৰৰ আত্মাটো ঠিকেই, চোৰৰ আত্মা আৰু ব্ৰাহ্মণৰ আত্মা একেই, কিন্তু চোৰৰ বৃত্তিটোক সন্মান নকৰে। ধুনীয়া কথা এটা কয় না, তুমি চুৰি বিদ্যা বৰ ভাল বিদ্যা দেই, সেই বুলি কিনে প্ৰশংসা কৰিব মানা কৰিছে। গতিকে প্ৰথম কথা কি দিলে? যে জ্যেষ্ঠক শ্ৰদ্ধা, সমানত মিত্ৰতা, কনিষ্ঠক মৰম, ঐক্যক কৰোণা। দ্বিতীয় কি দিলে? বেদত যি মন্ত্ৰ আছে, বৈদিক মন্ত্ৰত যদি জড়মূৰ্তিক প্ৰতিমাক উপাসনা কৰে, নিষ্ফল। তীৰ্থ বুলি জলত শুদ্ধি, জড় প্ৰতিমাত দেৱতা বুদ্ধি, বাকীখিনি কৈ গ'ল। কিয় ক'লে? এঘৰ মানুহৰ ঘৰত পূজা হৈছে, পুৰোহিতক মতা হৈছে, এখন থালত ফুল দিয়া হৈছে, সন্মুখত এটা মাটিৰ টেকেলি, ঘট, আৰু ঘটটোত পানী, আমদালি, শিং থকা এটা নাৰিকল, গণেশ বুলি পৰিকল্পনা কৰিছে, আৰু পুৰোহিতে ফুল দি আছে। আয়ে হে নমঃ, ইদেব্য নমঃ, গণেশেব্য নমঃ, কেশৱ নমঃ দি আছে। এতিয়া কিছুমান ফুল পুৰোহিতে ইফালে দিব, ঘটিটোত নিদিয়ে। ওম পৰমাত্মনে নমঃ, আত্মনে নমঃ, হৃদয়ে নমঃ, চিত্তায় নমঃ, কেশৱায় নমঃ। তেতিয়া পুৰোহিতক সোধকচোন, এই ফুল কেইবাহি সিফালে কিয় নিদিলে? উপায়ো, সেই ঘটিটোৰ ভিতৰত আত্মা নাই, পৰমাত্মা নাই, কেশৱ নাই, বিষ্ণু নাই, ঘটিটোৰ হৃদয় নাই, চিত্ত নাই। সঁচা কথা, আমি কিন্তু লক্ষ্য নকৰোঁ। ঠিকা দিওঁ যে, ঠিকা দিয়া ভকতিত, ঠিকা দিয়া শ্ৰাদ্ধত, ঠিকা দিয়া নামত, এখেতে কেইঘৰমানত কাণত ধৰি আহিছে।
বোপাই বেয়া নাপাবি আজি ভুলতে আহিছিলোঁ নেক্সট টাইম নাহিলোঁ এঘৰততো এখেতে জৰাখণ্ড বুলি আশীৰ্বাদ দিছে মাটিনিয়াত নিলে ডাঙৰ বিল্ডিং তলত প্ৰথমতে সেৱা ধৰিলেগৈ আৰু শেষত আইগৰাকী নাই আইগৰাকীৰ ওপৰত টিলিং এটা মানে হেল্প কৰি আছে বাপক সুধিলে আই ক'ত তেখেতে দেউক যোগাৰ দি আছে গতিকে আৰু বাপজনে অকলে সেৱা ধৰিছে এখেতে কৈছেগৈ আজিৰ উদ্দেশ্য কি বোলে আজি জৰাখণ্ডৰ স্মৃতি দিৱস সেইকাৰণে প্ৰাতঃস্মৃত জৰাখণ্ডৰ স্মৃতিত পুত্ৰই এভাগ সেৱা আগবঢ়ালে গতিকে এই জৰাখণ্ডৰ পুত্ৰই যিভাৱে সেৱা ধৰিছে তাক ভগৱানে ফলৱৰ্তী কৰক তেতিয়া মানুহজনে কৈছে চেতিয়া বাপ মোৰ দেউতাৰ নামটো জৰাখণ্ড নহয় যদিও তোৰ বাপেৰৰ নাম জৰাখণ্ড নহয় এফাল মোক দিল এফাল কাক দিছ মাটিত চুই 3বাৰ শপত খাই আহিছে জিন্দগীত মই তোৰ তাত নাহো বেয়া পালেও পাবি পাইছে বুজি ইয়াকে ঠিকা দিয়ে শ্ৰাদ্ধ বুলি কয় শপত খাই আহিছে কাৰা মানুহ বুলিতো চবেই জানে কিয় সেনেকে ক'ব লগা হ'ল হয় নহয় পতিয়ে পত্নীয়ে হইব একমতি তেবে সেই সিজিব হৰিত ভকতি তাকে নকৰি আমি কি কলো ঠিকা দিয়ে ভকতি কৰিলো কিমতে ভকতি কৰিব তোমাত হৰিহ